আহক আমি প্ৰভুৰ চৰণত মূৰ দুৱা প্ৰাৰ্থনা কৰিছোঁ। প্ৰথমতে আমাৰ মৰমীয়াল দয়ালু স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমি এই পৃথিৱীত তোমাক চিনি নোপোৱাকৈ তোমাৰ শত্ৰুৰূপে জন্ম হৈ এই সংসাৰৰ পাপীবিলাকৰ মাজত আমিও পাপত আছিলোঁ পূৰ্বে, কিন্তু তুমি আমাক মৰম কৰি উদ্ধাৰ কৰি আমাৰ বাবে যি নিৰূপিত বিচাৰ আৰু দণ্ড আছিল, সেই দণ্ড তুমি ল'লা প্ৰভু। স্বৰ্গৰ পৰা নামি আহি ক্ৰুচত আমাৰ বাবে যি পানিছমেণ্ট আছিল, অভিশাপ আছিল, 1000 বছৰ আগতে 6000 বছৰ আগতেই যি অভিশাপ, এই অভিশাপ প্ৰভু তুমি নিজে ল'লা, আমাক মৰম কৰি আমাক বচালা আৰু আমাৰ আত্মাক প্ৰেম কৰি এতিয়া তুমি অনন্তকলীয়া জীৱন দিছা। ধন্যবাদ তোমাৰ এই মহা অনুগ্ৰহৰ কাৰণে। আৰু তুমি আমাক এতিয়া প্ৰতিজ্ঞা কৰিছা তোমাৰ সন্তানসকল কেতিয়াও সুদবিচাৰলৈ আহিব, পুনৰ আকৌ এবাৰ আহিব নালাগে। গতিকে আমি তোমাৰ সন্তানৰূপে এই পৃথিৱীত জীয়াই থকা কালতো আমাক মাউৰা হিচাপত পৰিত্যক্ত পেলাই নিদি পিনি আমি এই শৰীৰত থকা সময়খিনিতো, শৰীৰৰ এই অৱশিষ্ট নিবাসৰ কালতো তুমি আমাৰ লগত আছা, আমাক চলাই আছা, আমাক প্ৰতিপালন কৰিছা, আমাক দয়া আৰু আশীৰ্বাদেৰে তুমি চাই আছা। তোমাৰ সেই সকলো অনুগ্ৰহ মৰমৰ কাৰণে ধন্যবাদ দিছোঁ। এই সকলো কেৱল তোমাৰ অনুগ্ৰহৰ দ্বাৰাই হৈছে প্ৰভু। এতিয়া তোমাৰ লোকসকল আমি ইয়াত একত্ৰিত হৈছোহি, তুমি আমাক অনুগ্ৰহ কৰা, দয়া কৰা, যাতে আমাৰ দিনকাল অতি মন্দ দিনত আছোঁ, এই মন্দ দিনতো আমি কেনেকৈ এটা দুটা আত্মাক আমি ঈশ্বৰৰ পৰিত্ৰাণৰ বাৰ্তা শুনাব পাৰিম, তাৰ কাৰণে আমি একত্ৰিত হৈছোঁ, তাৰ কাৰণে আমি জীয়াই আছোঁ। আমাৰ উদ্দেশ্য এটাই প্ৰভু। গতিকে আমাক সেই উদ্দেশ্য, এই মহান উদ্দেশ্যৰ কামত লগোৱা, আমাক প্ৰত্যেকক ব্যৱহাৰ কৰা, আমাক আশীৰ্বাদ কৰা। আৰু ভাই ভনীসকল যিসকল আজি অনুপস্থিত, তেওঁলোককো তুমি চাবা, আশীৰ্বাদ কৰিবা, যাতে ভৱিষ্যত দিনত আহিব পৰাকৈ তেওঁলোকক আশীৰ্বাদ কৰিবা। আৰু যিসকল ভাই ভনী দূৰ দূৰণিত আছে, বিশেষকৈ সবু বাতৰি প্ৰচাৰৰ কাৰণে কষ্ট কৰি আছে, ত্যাগ কৰিছে, বিশ্বাসত আছে, ঈশ্বৰিত হৈ আছে, গোট খোৱাসকল বা বিভিন্ন থকাসকল, তেওঁলোককো তুমি চাবা, তেওঁলোককো তুমি ধৰি ৰাখিবা, যাতে তোমাৰ সবু বাতৰি প্ৰচাৰৰ কাৰণে তেওঁলোকক তুমি ভালে কুশলে ৰাখিবা। আৰু আমাৰ মাজত কোনোবা ৰোগ ব্যাধিত থকাসকলক আৰোগ্য কৰিবা, সোনকালে সুস্থ কৰিবা, যাতে ঈশ্বৰৰ গৌৰৱৰ কাৰণে জীয়াই থাকিব, ঈশ্বৰৰ নাম গৌৰৱ কৰিব পাৰিব। এই সময়তো পবিত্ৰ আত্মা আমাক সহায় কৰা, আমাক আশীৰ্বাদ কৰা। প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ মতি 28 অধ্যায়, মতিয়ে লিখা সুবাৰ্তা 28 অধ্যায়লৈ গৈছোঁ। মেথিউ 28, মতি 28 অধ্যায়, মেথিউ 28। মতি 28 অধ্যায় মতি 28 অধ্যায় মেথিউ 28, মতি 28 অধ্যায় 18 পদৰ পৰা। যদি আপোনালোকৰ শাস্ত্ৰ আছে মেলিব, যদি নাই আমাৰ ইয়াৰ পৰা লৈ ল'ব পাৰিব শাস্ত্ৰখন। 18 পদৰ পৰা 20 পদলৈ মই আপোনালোকৰ কাৰণে শাস্ত্ৰখিনি পঢ়ি দিছোঁ। 18 পদৰ পৰা। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে, মানে শিষ্যসকলক, সেই সময়ৰ শিষ্য বিশ্বাসীসকলক, বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। এই হেতুকে তোমালোকে যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা। আৰু মই যি যি আদেশ তোমালোকক দিলোঁ
সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছো। যোৱা সোমবাৰৰ পৰা শুকুৰবাৰলৈ মই বিশেষ এটা প্ৰশিক্ষণত আছিলোঁ, গতিকে ইয়াত নাছিলোঁ। শুকুৰবাৰ সন্ধিয়া আহি পালোহি আৰু সেইকাৰণে মই ভাই ভনীবিলাকৰ ঘৰত যাব লগা হ'লেও কিন্তু কিছুমানত যাব নোৱাৰিলোঁ। যি কি নহওক এই সপ্তাহটো সময়টো পাইছোঁ। ঈশ্বৰৰ আশীৰ্বাদত আমি বিভিন্ন কামত ব্যস্ত হ'বলৈ মণ্ডলীৰ স্থানীয় কামত বিজি হ'ম। আৰু অহা সপ্তাহ অৱশ্যে আকৌ সৌবাতৰি প্ৰচাৰৰ কাৰ্যসূচী আছে। যোৰহাট পালে যোৰহাটত যাব লাগিব। সেইধৰণে তৈয়াৰ হৈ আছোঁ। আমাৰ এতিয়া যিটো প্ৰভু যীশু যেতিয়া আছিল পৃথিৱীত, প্ৰভু যীশুৱে থকা সময়ত তেওঁ স্বয়ং নিজেই তেওঁ সববাৰ্তা প্ৰচাৰ কৰিছিল। আৰু সববাৰ্তা প্ৰচাৰ কৰি তেওঁ 33.5 বছৰ এই পৃথিৱীত আছিল। আৰু তেওঁ যেতিয়া মৃত্যু হৈ স্বৰ্গ আৰোহণ হ'ল, তাৰপিছত তেওঁ শিষ্যবিলাকক স্বৰ্গলৈ যোৱাৰ আগে আগে এই কঠোৰ আজ্ঞা দি গ'ল। সেইটো আছিলে যে তোমালোকে যোৱা আৰু গোটেই জাতিৰ আগত সুবাৰ্তা প্ৰচাৰ কৰা। যোৱা আৰু কোৱা কথাটো। গতিকে মণ্ডলীক তেওঁ এই দায়িত্বটো দি গ'ল। তেওঁ মণ্ডলীৰ কি দায়িত্ব আছিল তেতিয়াৰ পৰা এতিয়ালৈকে এক্সিষ্ট কিয় আছে মণ্ডলী? মণ্ডলীৰ কাম হৈছে যোৱা কৈছে। ফাৰ্ষ্ট কাম যোৱা, প্ৰচাৰ, গৈ ঘোষণা কৰা কৈছে, ফাৰ্ষ্ট ডিউটি। ছেকেণ্ড ডিউটি মণ্ডলীৰ কি? শিকোৱা। তাৰপিছত দুটা কাম আছে মণ্ডলীৰ, নহয়নে? যোৱা, জগতৰ মাজত সকলো জাতিৰ মাজত সুবাতৰি প্ৰচাৰ কৰা। ছেকেণ্ডটো হৈছে টিচ দেম এগেইন, বাইবেলৰ কথাবিলাক বুজাৰবিলাকক শিক্ষা দিয়া। যিসকলে বুজি পালে তেওঁলোকক শিকোৱা। যি আছে সকলোকে পালন কৰিবলৈ তেওঁলোকক টিচিং, প্ৰিচিং এণ্ড টিচিং, মণ্ডলীৰ দুটা মূল দায়িত্ব। যেনেকৈ আমিও কৰি আছোঁ, নহয়নে? আমি এতিয়া টিচিং কৰি আছোঁ। এতিয়া আমি ছানডে টিচিং, প্ৰিচিং, গস্পেল প্ৰিচিং, সুবাতৰি প্ৰচাৰ কৰোঁ। সেইটো হৈছে মণ্ডলী বৰ্তমান এই পৃথিৱীত এক্সিষ্ট হোৱাৰ মূল কাৰণ, মণ্ডলীত ৰাখাৰ মূল কাৰণ। গতিকে আমি খ্ৰীষ্টিয়ান হিচাপত কিয় আমি আছোঁ? আমাৰ থকাৰ উদ্দেশ্যটো কি? বাইবেলে আমাক কৈছে এই দুটা মূল কাৰণত আমি পৃথিৱীত গতিকে আছোঁ। গতিকে যাক কয় আমি ইভাঞ্জেলিজিম বুলি কয়, ফাৰ্ষ্টটো সুবাতৰি প্ৰচাৰ কৰা। গতিকে এই সুবাতৰি প্ৰচাৰ কৰা খামান কৈছে না, খামানদাৰজনে আমাক খামান কৰিছে। আৰু আমাৰ খামানদাৰ প্ৰভু যীশু খ্ৰীষ্ট হয়। গতিকে খামানদাৰে কৈছে যোৱা, ঘোষণা কৰা। গতিকে আমি যাওঁ, প্ৰচাৰ কৰোঁ, নহয়নে? আমি যিবিলাক আৰ্মি মিলিটাৰীত আছে, পুলিচত আছে, তেওঁলোক বুজি পায় ওপৰৱালাৰ অৰ্ডাৰ নামানিলে কিমান ভয়ংকৰ বিপদৰ মুখামুখি হ'ব। মৃত্যু পৰ্যন্ত ডিউটি কৰিব লাগিব, মৰিলেও তেওঁলোক যাব লাগিব, হয়নে? BSF বা আৰ্মিত মতই লিখা আছে, ডিউটি আনটু ডেথ। মোৰ মানুহজনী বেমাৰ, মোৰ কিবা ল'ৰা ছোৱালী বেমাৰ, মোৰ কিবা অভাৱ বুলি তেওঁলোকে বাহানা বা কিবা অজুহাত নাকাটে। যিবিলাক ফৰ্চত আছে, নহয়নে? ফৰ্চত থকাসকল। গতিকে ফৰ্চত যেতিয়া ওপৰৱালাৰ ইমিডিয়েট বছে যেতিয়া অৰ্ডাৰ দিব, ওপৰৰ যেতিয়া তাৰ বছ, তাৰ অকল বছৰ বছ থাকে, নহয় জানো? DIG, AIG, তাৰপিছত আকৌ কামাণ্ডাৰ থাকে, এছিষ্টেণ্ট কামাণ্ডাৰ থাকে। সেইবিলাকৰ এটা ছিষ্টেমতে অৰ্ডাৰ আহে আৰু সেই অৰ্ডাৰ তেওঁলোকে বাধ্যকতাত মানিবই লাগিব, মৰিলেও মানিব লাগিব। এতিয়া নতুন জন্ম পোৱা ঈশ্বৰৰ সন্তানবিলাকক আমাৰ প্ৰভু, আমাৰ মালিকজনে কামান কৰিছে, অৰ্ডাৰ দিছে। ফাৰ্ষ্টটো হৈছে যোৱা কৈছে। গতিকে আমি যদি কওঁ সেইটোতো মই কিয় যাম, যোৱা মানুহ আছে না, তেওঁলোক কৰিব, মই কিয় যাম প্ৰভু? অৱশ্যে তেনেকৈ আমি ক'ব নোৱাৰোঁ, নহয় জানো?
যিসকলে উদ্ধাৰ পোৱা লোক হয় আমি ক'ব নোৱাৰোঁ যে প্ৰভু সেইটো কাম বেলেগে কৰিব, মই কিয় কৰিম? মই দেওবাৰে চাৰ্চত আহি ঈশ্বৰৰ আৰাধনা স্তুতি কৰি গুচি গ'লেই হ'ল, আৰু মই কিয় আৰু সৰু বাতৰি প্ৰচাৰ কৰিব লাগে? সেইটোৱে মোৰ অহা যোৱা দেওবাৰ সপ্তাহত এবাৰ চাৰ্চত আহিলেই হ'ল, সেইটোৱে মোৰ খ্ৰীষ্টান জীৱন। হয়নে? তেনেকুৱা আমি ক'ব পাৰিমনে প্ৰভুক লগ পোৱা দিনাখন? গতিকে গ্ৰেটেষ্ট মিছন, মহান অভিযান, মহান আমাৰ বাবে যিটো দায়িত্ব এতিয়া আমাক ঈশ্বৰে মণ্ডলীক দিছে পৃথিৱীত থকা সময়খিনিত কৰিব লগা কাম। হোৱাট ইজ দ্য চাৰ্চ, দ্য গ্ৰেটেষ্ট মিছন while on this earth? পৃথিৱীত মণ্ডলী সদায় নাথাকে নহয় জানো? মণ্ডলী এদিন তুলি নিয়া হ'ব। কিন্তু পৃথিৱীত থকা সময়খিনিত স্বৰ্গত আমি যেতিয়া মণ্ডলীৰ ওপৰত থাকিম, আজি আমি এই মণ্ডলীত আছোঁ, এদিন আমি ওপৰত থাকিমগৈ। তাৰ ওপৰত থাকোঁতে আমাৰ ডিউটি নাই তেনেকুৱা, আমি ঈশ্বৰৰ স্তুতি আৰাধনা কৰাৰ বাহিৰে বিশেষ ডিউটি নাই। কিন্তু while on this earth চাৰ্চৰ এটা ডিউটি আছে, বাইবেলে কৈছে। ফাৰ্ষ্টটো হৈছে আদেশটো পালন কৰা, আৰু সেইটো হৈছে হলি মিছন, পবিত্ৰ আমাৰ মিছন, সৌবাতৰি প্ৰচাৰ কৰাটো 1 নম্বৰ, সেইটো আমাৰ দায়িত্ব। গতিকে সেইটো আমি ক'ব নোৱাৰোঁ এই কাম বিশেষ লোকেহে কৰিব পাৰে, নহয়। প্ৰত্যেকজন নতুন জন্ম পোৱা শিষ্যই সেইটো কামৰ বাবে প্ৰভুৱে দায়িত্ব দিছে। গতিকে আমি যিমান কেইজন ইয়াত নতুন জন্ম পোৱা মানুহ আছোঁ, আমি সকলোৰে সেই দায়িত্বটো কি কয়, ডিউটিটো পাইছোঁ, গস্পেল প্ৰিচিং কৰাটো। হয়, আপুনি অল আছাম যাব নোৱাৰিব পাৰে, আপুনি গোটেই ভূটান বা ইণ্ডিয়া ঘূৰিব নোৱাৰিব পাৰে, আপোনাৰ সপ্তাহততো আপুনি ঢেৰ মানুহ লগ পায় না। যাক লগ পাওঁ তাকে আমি ঘোষণা কৰিব পাৰোঁ। গতিকে আটাইতকৈ মূল্যৱান কামটো হৈছে পৃথিৱীত মানে প্ৰথম কি কয় আৰ্লি খ্ৰীষ্টিয়ান বুলি ক'লে কি কয়, ফাৰ্ষ্ট বিগিনিং খ্ৰীষ্টিয়ানবিলাক, মানে পৃথিৱীত প্ৰথম খ্ৰীষ্টিয়ানিটি যেতিয়া আৰম্ভ হৈছিল, তেওঁলোকৰ আটাইতকৈ মহান কামটো আছিলে এই সুবাতৰিটো বিলোৱাটো। ক'ত আমি পাওঁ সেইটো? পাচনি কৰ্মটো পাওঁ। গতিকে পাচনি কৰ্ম যেতিয়া মণ্ডলী স্থাপন হৈছিলে, আদি যেতিয়া আৰ্লি মানে আৰম্ভণি যেতিয়া ঈশ্বৰৰ সন্তানবিলাকে ডিউটি কি কৰিছিলে, তেওঁলোকে ঘৰে ঘৰে পিঠা ভাঙি, ঘৰে ঘৰে ফেলোশ্বিপ কৰি, ঘৰে ঘৰে মানে সুবাতৰি বিলাইছিলে। য়েছ, সেইটো আমি দেখা পাওঁ। গতিকে ইভাঞ্জেলিজিম যাক আমি কওঁ, সেইটো হৈছে ঈশ্বৰে আটাইতকৈ সুখী হোৱা এটা, আনন্দিত হোৱা এটা কাৰ্য, আটাইতকৈ মষ্ট ৰিজইচিং, সুখী বুলি ক'লে নহ'ব, আনন্দিত, ফূৰ্তি লাগে ঈশ্বৰে যেতিয়া ঈশ্বৰৰ সন্তানবিলাকে সুবাতৰি বিলায়, প্ৰচাৰ কৰে। আটাইতকৈ ফূৰ্তি লগা কামটো সেইটো ঈশ্বৰে কৈছে। এতিয়া আমি ফেলোশ্বিপ কৰিছোঁ, এইও এটা ফূৰ্তি লগা কাম, ঈশ্বৰে ফূৰ্তি কৰিছে, তেওঁ গীত গাইছে আমাৰ বিষয়ে তেওঁ আনন্দ কৰিছে। ঈশ্বৰৰ সন্তানবিলাক যেতিয়া ঈশ্বৰৰ আৰাধনা কৰে, ঈশ্বৰৰ স্তুতি কৰে, ঈশ্বৰে তাত আনন্দ কৰে। কিন্তু 99 জন মন পাল্টাবৰ প্ৰয়োজন নোহোৱা লোকৰ নিমিত্তে স্বৰ্গত যিমান আনন্দ নহয়নে, এতিয়া প্ৰভুৱে আনন্দ কৰি আছে। লোক 15 কৈছে 7 পদত প্ৰভুৱে আনন্দ কৰি আছে। কিন্তু তাতকৈও এজন পাপীৰ মন পাল্টানত তাতকৈ বেছি আনন্দ হয়। গতিকে বেছি আনন্দ আৰু আনন্দ, ফূৰ্তি আৰু তাতকৈ বেছি আনন্দ। গীতমালাত কৈছে 34ত, জিহুৱাত আনন্দ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। এতিয়া ঈশ্বৰক আনন্দিত কৰা, ঈশ্বৰে তোমাকো আনন্দিত কৰিব। আন ভাষাত ঈশ্বৰক যদি মই আনন্দ কৰি দিব পাৰোঁ, ঈশ্বৰে মোৰ জীৱনকো আনন্দিত কৰিব। য়েছ, গতিকে আমি ঈশ্বৰক আনন্দিত কৰাৰ দুটা ৰাস্তা আছে। এটা হৈছে, প্ৰথমটো হৈছে মষ্ট আনন্দিত কৰা কামটো হৈছে সৌবাতৰি বিলোৱাটো, আৰু দ্বিতীয়তে অৱশ্যে আমি মণ্ডলীত ফেলোশ্বিপত থকাটো, ভাই ভনীৰ মাজত প্ৰেম একতাত থকাটো। গতিকে প্ৰভুৱেও নিজেই 4 নম্বৰৰ বিষয়টো হৈছে প্ৰভু নিজেই পৃথিৱীত থকা সময়খিনিত সৌবাতৰি বিলাইছিলে। গতিকে পাৰ্পছ অফ চাৰ্চ অন এক্সিষ্ট অন দিছ আৰ্থ, কিয় আমি পৃথিৱীত আছোঁ বৰ্তমান? উদ্ধাৰ পোৱাৰ লগে লগে আমি স্বৰ্গ গ'লেতো আমাৰ বেছি লাভ আছিল, পৰম দেশত আমি যাব পালোহেঁতেন। এডেনবাৰী, সেই পাপ নকৰা আগৰ এডেনবাৰী, হাও নিদিয়া এডেনবাৰীত কৰ্ম নকৰাকৈ আমি জীৱন বৃক্ষৰ ফল খাই থাকিব পাৰিলেহেঁতেন এতিয়াও, আজিও, হয়নে? স্বৰ্গত থকা হ'লে কিমান আনন্দৰ বিষয় হ'লহেঁতেন।
গীত গান প্ৰশংসা কৰি স্বৰ্গৰ স্থিতি কৰি আছে। গতিকে আমিও সেই আনন্দ জিৰণিত লগে লগে উদ্ধাৰ পোৱাৰ লগে লগে যাব পাৰিলে সেইটো ভালেই আছিলে। কিন্তু আমি কিয় থাকি গ'লো পৃথিৱীত? ঈশ্বৰে মানুহৰ যোগেদি কাম কৰে, নহয় জানো? ঈশ্বৰে স্বৰ্গদূতৰ যোগেদি কাম কৰিব নোৱাৰে। গতিকে ঈশ্বৰে তেওঁৰ মানুহবিলাকৰ যোগেদি তেওঁৰ ঈশ্বৰৰ উদ্দেশ্যটো, পাৰ্পছটো পৃথিৱীত সিদ্ধ কৰিব লাগিব। গতিকে এই ঈশ্বৰৰ মানুহ কোন আছে পৃথিৱীত? যিবিলাক বৰ্ণ এগেইন ঈশ্বৰৰ সন্তান, উদ্ধাৰপ্ৰাপ্ত লোকসকল। যিহুদী সময়ত যিহুদীবিলাকে ভাবিছিলে যে আমিও ঈশ্বৰৰ মানুহ বুলি। গতিকে গোটেইকেইটা যিহুদী ঈশ্বৰৰ মানুহ আছিল নে? হয়। সাপৰ নেচাৰ কেনেকুৱা? সাপ কালি পৰহি কালি নেকি বিষাক্ত কিবা এটা সাপ ধৰিছে ক'ৰবাত ভাৰতৰ কোনোবা এটা ৰাজ্যত, কাৰোবাৰ ঘৰত মানে কি কয় এইটো পাইথন নে কি বিষাক্ত এটা ভয়ংকৰ সাপ। আৰু সেই সাপ যেনেকুৱা তাৰ পোৱালিও তেনেকুৱা হয়। গতিকে সাপ বাপেক চাই পুতেক, নহয় জানো? সাপ যেনেকুৱা তাৰ পুতেকো তেনেকুৱা। সাপৰ নেচাৰ কেনেকুৱা? যিহুদীবিলাকে কৈছিলে আমি আব্ৰামৰ সন্তান, আমি ঈশ্বৰৰ সন্তান। কিন্তু যীশুৱে কৈছিলে তোমালোকৰ বাপেক শয়তান হয়, যোহন্না 8:44। শয়তান যেনেকুৱা তাৰ পুতেকো তেনেকুৱা। সাপ যেনেকুৱা সাপৰ পোৱালিও দেখিবলৈ একেই হয়। সাপৰ পোৱালি দেখিছেনে? পেটী সাপৰ পোৱালি যোৱা বছৰ মই কেইবাটাও ইয়াত পাইছিলোঁ। একদম আপোচো, ঘিণ লগা দেখিবলৈ, বহুত বেয়া লগা দৃশ্য পেটী সাপটো। গতিকে সাপৰ বাপেক যেনেকুৱা তাৰ পুতেকো দেখিব বেয়া হয়। গতিকে ঈশ্বৰৰ সন্তান আৰু সাপৰ সন্তানৰ মাজত কি পাৰ্থক্য আছে? পেটী সাপৰ সন্তানৰ মাজত কিছুমান মানুহ কয় আমি ঈশ্বৰৰ মানুহ, আমি ঈশ্বৰক জানো, যিহুদীবিলাকে কৈছিলে। কিন্তু যীশুৱে বাইবেলত কৈছে পেটী সাপৰ সন্তান, শয়তানৰ সন্তান। গতিকে শয়তানৰ সন্তান আৰু ঈশ্বৰৰ সন্তানৰ মাজত কি ডিফাৰেন্স আছে? ইয়েছ। গতিকে মণ্ডলী যদি আমি উদ্ধাৰপ্ৰাপ্ত লোকসকল পৃথিৱীত থকাৰ মূল্যটো কি আছে? আমাৰ পৃথিৱীত মূল্যটো কিয়? আমি পৃথিৱীত থকাৰ মূল্য কি, ভেলু কি? সেইটো হৈছে ফুলফিল দ্য ৰেছপনচিবিলিটি অফ ইভাঞ্জেলিজম মিছন। সেইটো হৈছে যীশুৱে যি আদেশ দি গ'ল, যোৱা আৰু সমুদায় সৃষ্টিৰ আগত হোৱা তুমি প্ৰচাৰ কৰা, যোৱা আৰু প্ৰচাৰ কৰা। সেই যিটো দায়িত্ব, ডিউটি, ৰেছপনচিবিলিটি এটা কয় না, মানুহটোৰ একো দায়িত্ব জ্ঞান নাই। দায়িত্ব এটা দিলেও দায়িত্ব পালন নকৰে। যীশুৱে আপোনাক মোক দায়িত্ব দিছে তেওঁৰ সন্তান যদি হয়, আৰু সেই দায়িত্বটো পালন কৰাটো হৈছে আমাৰ বৰ্তমান ডিউটি। আৰু পৃথিৱীৰ পৰা আমি লৈ গ'লেতো আমি সেইটো দায়িত্ব পালন কৰিব লগা। স্বৰ্গত কৰিব নেকি? কাক প্ৰচাৰ কৰিব আপুনি? স্বৰ্গত নতুন জন্ম নোপোৱা মানুহ, পাপী মানুহ এটাও নাই। তাতো চোৰ, বেয়া মানুহ, উদ্ধাৰ নোপোৱা মানুহ এটাও নাই। তাত কাক আপুনি প্ৰচাৰ কৰিব? কাক বাই প্ৰচাৰ কৰিবলৈ ৰাস্তা বিচাৰিলেও আপুনি নাপাব। তাত তেনেকুৱা মানুহে নাই। চব ঈশ্বৰৰ সন্তানে পাব তাত। ঈশ্বৰৰ সন্তানক কি আকৌ আৰু তেওঁলোকক প্ৰচাৰ কৰিব লাগিব নেকি? আকৌ তাতো কৰিব লগা আপোনাৰ একো নাই। কিন্তু আমি পৃথিৱীত থকা সময়খিনিত প্ৰচাৰ কৰিব লাগিব। সেইটো আমাৰ অভিযান বা আমাৰ দায়িত্ব। সেই দায়িত্বটো আমি পালন কৰিব পৰাটো ভাল। মাৰ্ক 16 আহক আমি আন এটা বাইবেল শাস্ত্ৰ চাইছোঁ। মাৰ্ক 16 মাৰ্কে লিখা 16 পদ। মাৰ্ক চেপ্টাৰ 16। গছপেল দিয়া বুলি কয় আনবিলাকে। আজি গছপেল দিলোঁ, মই গছপেল প্ৰচাৰ কৰিলোঁ, সৌৱাটোৱে বিলালোঁ। আজি মই লগৰ এজনক মই ভালকৈ প্ৰচাৰ কৰিলোঁ, তেনেধৰণৰ কথা নহয়নে? য়েছ, গছপেল মানে তেনেকুৱা। মাৰ্ক 16 15 পদ। মাৰ্ক 16 15 পদ। মাছ ধৰোৱা, মানুহ ধৰা ঝালুৱা বুলিও কয়। মাছ মাৰিব জনা এক্সপাৰ্ট, মানুহ ধৰা ঝালুৱা। 15 পদ। আহক আমি 15 পদ একেলগে পঢ়োঁ। আৰু তেওঁলোকক ক'লে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত সুবাৰ্তা প্ৰচাৰ কৰা।
মোৰ ভাল লাগে পঢ়িলে এইটো আপোনালোকৰ কেনেকা লাগে ঈশ্বৰৰ সন্তান ৰূপে প্ৰভুৱে মোক যেতিয়া কয় সমুদায় গোটেই সৃষ্টিৰ আগত কৈছে গছে বনে কলগছ বাঁহ গছ তামোল গছৰ মাজত প্ৰচাৰ কৰিবলৈ কৈছে নহয়নে সকলোতে অৰুণাচল জংগলৰ পৰা নেপাল বৰ্ডাৰ তিব্বত বৰ্ডাৰ গোটেই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সমুদায় সৃষ্টি যিমানক ঈশ্বৰে যি সৃষ্টি কৰিছে সকলোৰ আগত ঘোষণা কৰা কৈছে আৰু ঘোষণা কৰি মজা লাগে নহয়নে সৌভাতৰি প্ৰচাৰ কৰিলে ইয়াতকৈ আৰু মহান কাম ভাল কাম পৃথিৱীত কি আছে ৰোমিয়া 10 অধ্যায়ত কৈছে যিসকলে সৌভাতৰি বিলায় গুড নিউজ প্ৰচাৰ কৰে তেওঁলোকৰ চৰণ ভৰিকণ অতি ধুনীয়া বুলি কৈছে অতি সুন্দৰ কৈছে যিসকলে মংগলৰ বাৰ্তা প্ৰচাৰ কৰে মংগল অসমীয়াত মংগল বুলি অনুবাদ কৰিছে ইংলিছত পিচ দ্য মেছেজ অফ পিচ এই যে আমাৰ পিচ কপৌ চৰাই উৰি পিনি বিশ্বৰ মেপটোৰ মাজত কপৌ চৰাই আমি দেখুৱাওঁ বিশ্ব শান্তিৰ বাৰ্তা বিলোৱা পৃথিৱীৰ শান্তি নহয় পৃথিৱীত মানুহবিলাকেও কেতিয়াবা পুতিন আৰু আমেৰিকাও মিলিবলৈ বা মোদী আৰু কিবাও এতিয়া বেইজিঙৰ পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ লগতো মিলি আছে বেইজিঙত কালি পৰহি সেইবিলাক চব ঠগবাজি কালি কিবা এটা হ'লে পাকিস্তান শত্ৰুৱে হৈ থাকিব বুলি তাত আধা ঘণ্টা হেণ্ডশেক কৰি ধুনীয়াকৈ মিলিলে সেইটো মিলা নহয় সেইটো ফলছ পিচ ভেকুবাওনা সেইবিলাক টেম্পৰাৰী পিচ কিন্তু যিটো পিচ বাইবেলত আছে সৌভাতৰিৰ যোগেদি সেই শান্তিৰ বাৰ্তা বিলোৱাটো আমাৰ দায়িত্ব ঈশ্বৰ আৰু মানুহৰ মাজত মিলন কৰোতাসকল ধন্য বাইবেলে কৈছে মতি 5 অধ্যায়ত মিলনকাৰীবিলাক ধন্য কাৰণ তেওঁবিলাক ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হ'ব প্ৰখ্যাত হ'ব তেওঁবিলাক ঈশ্বৰৰ সন্তান হয় যিসকলে মিলন কৰে পাপী আৰু ঈশ্বৰৰ মাজত মিলন কৰে নহয় মিলনৰ বাৰ্তা বাইবেলে কৈছে সেয়া হৈছে মণ্ডলীৰ বহুত এটা দায়িত্ব আপুনি মই মণ্ডলী নহয়নে সেইটো ফাৰ্ষ্ট হলি মিছন আৰু আমাৰ খামান্দাৰ আমাৰ যিজন খামান্দাৰে আমাক খামান কৰিছে গতিকে ময়ো সেই খামানৰ অধীনত আছোঁ আপুনিও আছে আমি চবেই আছোঁ উদ্ধাৰ পোৱাসকল নহয়নে সেই কামানজনে যিটো কামান কৰে ময়ো পালন কৰোঁ আপুনিও কৰিব লাগিব নহয়নে হয় কৰিব লাগিব নে আপুনি নকৰিব নেকি সেইটো পাষ্টৰৰ দায়িত্ব মোৰ নহয় প্ৰভু তেওঁকে দিছোঁ তেনেকৈতো নহ'ব নহয় জানো পাচনি কৰ্ম 1 অধ্যায় 8 পদ পাচনি কৰ্ম 1 অধ্যায় 8 পদ পাচনি কৰ্ম 1 অধ্যায় 8 পদ Acts chapter 1 verse 8 পাচনি কৰ্ম 1 অধ্যায় 8 পদ সৌবাৰ্তা বিলোৱাৰ বিষয়টো আজি আমি চাইছোঁ যিসকলে সৌবাৰ্তা বুজি পালে সৌবাৰ্তাৰ যোগেদি পৰিত্ৰাণ পালে এতিয়া তেওঁলোকে সৌবাতৰি বিলোৱাটো আমাৰ সকলোৰে দায়িত্ব 1 অধ্যায় 8 পদ আমি একেলগে পঢ়িম 8 পদ কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে দিছোঁ গতিকে বাক্য ঘোষণা কৰা কেতিয়া বাক্য ঘোষণা কৰা বুলি কৈছে যেতিয়া আপোনাৰ ভাবিব পাৰে মই যেতিয়া ভাল হৈ থাকিম মোৰ সব ঠিক ঠাক আছে সুবিধাজনক পৰিস্থিতিত হ'লে মই বাক্য ঘোষণা কৰিম তেনেকুৱা হ'লে আৰু মোৰ যেতিয়া বেয়া দিন চলি থাকে মই আৰু কিয় ঘোষণা কৰিম তেতিয়া মই কি কৰিম যাম আৰু গীৰ্জাটো ডিউটি কৰিম আৰু গীৰ্জাত বহিম 1 ঘণ্টামান আকৌ ঘূৰি আহিম সপ্তাহটো আকৌ ধৰ্মটো পালন কৰি থাকিম আৰু নহয়নে ধৰ্ম পালন কৰি থাকিম যেনেকৈ আন পৰজাতিবিলাকে তিলিং কালাং বজাবলৈ সপ্তাহত এবাৰ যায় তিলিং কালাং বুলি পূজা কৰি ঘূৰি আহে তেনেকুৱা ধৰণৰ তেনেকুৱা ময়ো কৰিম আৰু দিয়ক সেইধৰণে আমি ক'ব নোৱাৰোঁ নহয় জানো কাৰণ বাইবেলে কৈছে সময়ত আৰু অসময়তো উৎসাহী হোৱা আৰু চিৰস্নতা আৰু উপদেশে অনুযোগ কৰা দবিও উদগোৱা কাৰণ সময়ত অসময়ত মানে কি সময় ভাল সময় আছে জীৱনত বেয়া সময়ো থাকে মোৰ জীৱনত তেনেকৈ ৰাতি থাকিলে দিনো আছে আমাৰ প্ৰত্যেকৰ জীৱনত ভাল বেয়া এইটো জীৱনৰ এটা পাৰ্ট হয় গতিকে বেয়া দিনতো আমি কেনেকৈ সৌবাতৰি প্ৰচাৰ কৰিব লাগিব
এইটো পবিত্ৰ আত্মাৰ সহায়ত আমি পাৰোঁ, পবিত্ৰ আত্মাৰ শক্তিত আমি পাৰোঁ। গতিকে তোমালোকৰ ওপৰলৈ যেতিয়া পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তি পাবা। কেতিয়া? এনে ভাল দিনত আমি পাৰোঁ কৰিব, নহয় জানো? ভাল দিন, মোৰ ভাল দিন চলি আছে, চব ভাল, একদম সকলো ফালৰ পৰা ভাল, গতিকে মই ঈশ্বৰক আৰাধনা কৰিব পাৰোঁ, ঈশ্বৰৰ কাম কৰিব পাৰোঁ। কিন্তু যেতিয়া বেয়া দিন আহিব তেতিয়া আমি নোৱাৰা হৈ যায়, এৰি দিওঁ, নিৰাশ হওঁ, হতাশ হওঁ। অৱশ্যে বিশ্বাসটো ষ্টেবিলিটি নাইকিয়া হৈ যায়, নহয়নে? বিশ্বাসটোৰ নিৰ্ভৰযোগ্যতা, বিশ্বাসটোৰ কিবাটো থৰক বৰক হৈ যায়। গতিকে প্ৰভুৱে যিটো আদেশ দিছে আৰু মহান অভিযানৰ এটা আমাক পৃথিৱীত থকা মণ্ডলীৰ দায়িত্বটো ইয়াত কৈছে 1 নম্বৰতে, আৰু তাৰপিছত আদি মণ্ডলীবিলাকে মহান কাম হিচাপত এইটো দায়িত্ব লৈছিলে, আৰু 3 নম্বৰতে সৌভাতৃৰ প্ৰচাৰটো প্ৰভুক আনন্দ কৰা আটাইতকৈ কাম হয়, আৰু 4 নম্বৰ হৈছে প্ৰভু নিজেই পৃথিৱীত থকা সময়ত সৌভাতৃ বিলাইছিলে। এতিয়া আদি মণ্ডলীৰ কথা এটা বাইবেলত চাওঁ, আদি পাচনি কৰ্ম 4 অধ্যায় 8 অধ্যায়, পাচনি কৰ্ম 8 অধ্যায়। আদি মণ্ডলী বুলি ক'লে আৰ্লি চাৰ্চ বুলি কয় ইংৰাজীত, মানে বিগিনিং মণ্ডলী। পৃথিৱীত ফাৰ্ষ্ট যেতিয়া মণ্ডলী স্থাপন কৰিছিলে, সাধু সন্তসকলৰ জীৱনবিলাক যদি আমি চাওঁ অলপমান, তেতিয়া আমি উৎসাহিত হ'ব পাৰোঁ। তেওঁলোকে ইমান অসুবিধাৰ মাজতো ঈশ্বৰৰ কাম কৰিছিলে, ইমান সৌভাতৃ বিলাইছিলে, এতিয়া মই কিয় নোৱাৰিম, মইতো চেষ্টা কৰি চাওঁচোন। হয়, পাচনি কৰ্ম 8 অধ্যায়, পাচনি কৰ্ম 8 অধ্যায় 1 চেপ্টাৰ 8 অধ্যায় 1 পদ, প্ৰথমতে 1 পদ চাইছোঁ। পাচনি কৰ্ম 8 অধ্যায় 1 পদ, 8 অধ্যায় 1 পদ। সেইদিনাৰে পৰা জেৰুচালেমত থকা মণ্ডলীৰ অহিতে বৰ তাৰণা হোৱাত পাচনিবিলাকৰ বাহিৰে সকলো শিষ্য, পাচনি আৰু শিষ্য একেটা ঈশ্বৰৰ সন্তান, পাচনি মানে বিশ্বাসীবিলাক আৰু যীশুৰ পাচনি, আৰু শিষ্য মানে যিটো শিষ্য আৰু তেওঁৰ মেম্বাৰবিলাক, যিহুদিয়া আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গ'ল। কিহৰ কাৰণে? মণ্ডলী, জেৰুচালেমত থকা মণ্ডলীৰ অহিতে বৰ তাৰণা, পাৰ্চিকিউশ্যন, তাৰণা আৰম্ভ হৈছে, বহুত ডাঙৰ তাৰণা। গতিকে সেই তাৰণাৰ কাৰণে কি হ'ব লগা হ'ল? পাচনিবিলাক এক চাইড থাকিল, আৰু যিবিলাক শিষ্য আছিল তেওঁলোক যিহুদিয়া চমৰীয়া দেশৰ ঠায়ে ঠায়ে বিভিন্ন জেগাত গোট গোট হ'ল। কোনোবা চন্দ্ৰপুৰত 5 জন গোট খালে, তাত পলালে, কাৰণ ইয়াতে তাৰণা হ'ল এই জেগাত। কোনোবা ৰাণীত 5 জনে পলাই গ'ল, কোনোবা নাৰেংগীত 3 জন পলালে, বিভিন্ন জেগাত পানীখাইটিত পলালে, ক'ৰবাত হয়তো পলাশবাৰী, ক'ৰবাত এনেকুৱা সোণাপুৰ, এনেকুৱা ক'ৰবাত মায়াঙত আশে পাশে এনেকৈ বিভিন্ন জেগাত গোট গোট হ'ল নে? তাৰণাৰ কাৰণে। কাৰণ সেই মণ্ডলী য'ত আছে জেৰুচালেম, তাত তাৰণা হৈছিল, ভয়ংকৰ তাৰণা। গতিকে তাৰণা মানে কি জানেনে আপোনালোকে? পাৰ্চিকিউশ্যন। তাৰণা মানে কি? সেই তাৰণা মণ্ডলীৰ সৈতে তাৰণা ষ্টিফেনক হত্যা কৰাৰ পিছত, নহয় জানো? জীৱন্ত ৰূপে ষ্টিফেনকো হত্যা কৰি পেলাইছিল। গতিকে তাৰপিছত তেওঁলোকে কি কৰিছে? দুখ কষ্ট পায়, তাৰণা পায়, মাৰ শিল খায়, হত্যাও হ'ল কাৰোবাৰ জীৱন। তাৰপিছত তেওঁলোকে হাৰ মানা নাছিল। কিন্তু 4 পদ আমি চাওঁ, 4 পদ একেলগে পঢ়োঁ। 4 পদ, পাচনি কৰ্ম 8 অধ্যায় 4 পদ। তাতে যিবিলাক গোট গোট হ'ল তেওঁবিলাকে সকলো ঠাইতে পৰি পৰি সৌবাৰ্তাৰ বাক্য প্ৰচাৰ কৰিলে। হয়, 4 পদ মাত্ৰ। গতিকে গোট গোট য'ত য'ত হৈছিল, বিভিন্ন এলেকাত মই ইতিমধ্যে ক'লো, য'ত য'ত গোট গোট হৈছিল, সেই গোট গোট হোৱা মানুহবিলাকে পুৰিব গৈছে। য'ত ওলাই গৈছে, 3 জন ওলাই গৈছে, 2 জন ওলাই গৈছে, য'ত যি পাইছে প্ৰচাৰ কৰিলে, ঈশ্বৰৰ সুবাতৰি বাক্য প্ৰচাৰ কৰিলে। আপুনি যদি মুখখন বন্ধ কৰি থয়, মই কাকো বাক্য প্ৰচাৰ নকৰোঁ, গোটেই সপ্তাহ আপোনাৰ মুখখন চেলুটপ লগাই ৰাখিছে আপুনি, কি হ'ব? মানুহ স্বৰ্গ যাবনে? 2-এটা মানুহ ভৱিষ্যতে চেমিনাৰ শুনিবলৈ আগ্ৰহ, ৰাস্তা খোল খাবনে? আমি যদি আমাৰ মুখখন জবানটো বন্ধ কৰি থওঁ, আমাৰ চেলুটপ মাৰি থওঁ, চিলাই মেচিন মাৰা দি চিলাই কৰি থৈ দিওঁ মুখখন গোটেই সপ্তাহ মাহটো,
ঈশ্বৰৰ কাম, ঈশ্বৰৰ বাক্য কোনে ঘোষণা কৰিব? বেলেগে, নন বিলিভাৰবিলাকে? মুছলিমে ঘোষণা কৰি দিব বাইবেলৰ বাক্যবিলাক? কোনে কৰিব? আপোনাৰ এলেকাত, মোৰ এলেকাত মোৰ দায়িত্ব কোনে পালন কৰি দিব? মোক ঈশ্বৰে যি দায়িত্ব দিছে, মই যদি সেইটো নকৰোঁ বেলেগে কৰি দিবনে? ঠিক ক্ষেত্ৰত আপোনাৰ বাবে ঈশ্বৰে আপোনাকো যি দায়িত্ব দিছে, সেইটো যদি আপুনি নকৰে বেলেগে কোনে কৰিব? নহয় জানো? সেইটোৱেতো আমাৰ। গতিকে আমি দেখা পাইছোঁ তেওঁলোকে বাক্য ঘোষণা কৰিছিল। মনত ৰাখিব, বাক্য, ঈশ্বৰৰ বাক্য। নকয় মই এনেকে ভাবোঁ, তেনেকে ভাবোঁ। আপোনাৰ ভাৱটো নালাগে, মোৰ ভাৱ নালাগে তাত। আপোনাৰ ভাৱটো আপোনাৰ, এইটো নিজৰ কথা, মোৰটো মোৰ নিজৰ কথা। নিজৰ বাইবেলে কেতিয়াও মানুহৰ ভাৱ চিন্তা জইন কৰা নাই, অন্তৰ্ভুক্তি কৰা নাই। আমাৰ ভাৱনাটো বাইবেলত লিখি দিছে না, এই আমুকা এইটো ভাৱ চিন্তাটো মই লগাই দিছোঁ, আমুকা তুমি ভাবা, তোমাৰ ভাৱটো ৰাইট আছে বুলি বাইবেলত এইটো কাৰোবাৰ ভাৱ চিন্তা আছেনে? কাৰো ভাৱ চিন্তা নাই বাইবেলত। ঈশ্বৰৰ বাক্য আমি ঘোষণা কৰিলে ফল পামেই পাম, এদিন নহয় এদিন ফল পাম। গতিকে আপুনি সপ্তাহত মই ঘোষণা কৰাটো দৰকাৰ ঈশ্বৰৰ বাক্য। দুখ কষ্ট হওক, অসুবিধা হওক, ভাল হওক, বেয়া হওক, যেনেকুৱা দিন নহওক আমি ঘোষণা কৰিব লাগিব, নহ'লে ঈশ্বৰৰ অনুগ্ৰহ আমি বৃহৎ ৰূপে গ্ৰহণ কৰা হ'ব। 2 Korintia 6 অধ্যায়, 2 Korintia 6 অধ্যায়। আমি যে অনুগ্ৰহ পালোঁ সেই অনুগ্ৰহ আমাৰতে শেষ হৈ যাব। 2 Korintia 6 অধ্যায় 1 পদ, 2 Korintia 6 অধ্যায় 1 পদ। 2 Corinthians chapter 6 verse 1। আমি কিয় নোৱাৰোঁ তাৰ কাৰণটো হ'ল আমি নিজৰ ভাৱ চিন্তাক আমি ঈশ্বৰৰ বাক্যত যোগ দিব বিচাৰোঁ, বাইবেলৰ লগত যোগ দিব বিচাৰোঁ। সেইকাৰণে আমি প্ৰচাৰ কৰিব নোৱাৰোঁ। মেইন কাৰণটো ই এটা হয়। 6 অধ্যায় 1 পদ। আৰু আমি খ্ৰীষ্টৰ সহকাৰী হৈ এই মিনতিও কৰিছোঁ যে তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহবা। অনুগ্ৰহ, গ্ৰেছ, ইফিচিয়া 2 অধ্যায় 8 পদত কৈছে, অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা, আৰু সেই তোমালোকৰ পৰা নহয় ঈশ্বৰৰ অনুগ্ৰহ, ঈশ্বৰৰ দান হয়। গতিকে আমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পোৱা লোকসকল, ঈশ্বৰৰ পৰা দয়া পোৱা লোকসকল, ঈশ্বৰৰ অনুগ্ৰহ অপচয় কৰাটো উচিত নহয়। ঈশ্বৰে মোক যি অনুগ্ৰহ কৰিছে তাক মই কেনেকৈ উভতাম, তাক কেনেকৈ দিম? গীতমালা 112ত কৈছে, গীত ৰচকে 116 নম্বৰ 12 পদত, মই ঈশ্বৰৰ পৰা, জিহুৱাৰ পৰা যি অনুগ্ৰহ পালোঁ, মংগল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম? মই ঈশ্বৰৰ পৰা যি মৰম পালোঁ, দয়া পালোঁ, ক্ষমা, শান্তি, আনন্দ, এতিয়াও অনুগ্ৰহ, ক্ষমা, দয়া পাই আছোঁ, এতিয়াও মৰম পাই আছোঁ, তাৰ বিনিময়ত মই তেওঁক কি উভতাম? কি উভতাম ঈশ্বৰক? কি দিম? হয়তো কি দিম? হয়, মই চাৰ্চত এটেণ্ড কৰিম, দেওবাৰে দেওবাৰে আৰাধনা কৰিম, গীত গাম, মণ্ডলীত থাকিম, ঈশ্বৰৰ গীত গান গাম, ফেলোশ্বিপত থাকিম। হয়, ইও এটা উভতোৱা অনুগ্ৰহে হয় বাৰু। কিন্তু সেইটো কাম নামদাৰী খ্ৰীষ্টানেও কৰিব পাৰে, মুছলিমেও কৰিব পাৰে, বুদ্ধিজীৱীও কৰিব পাৰে, নিজৰ নিজৰ মন্দিৰত গৈ পূজা পাতল কৰাটো। আন প্ৰজাতিবিলাকেও এইটো কাম কৰে। তাতকৈ মই কি কৰিব পাৰোঁ বেছি? সেইটোৱে আচল হ'ব, নহয়নে? গতিকে ৰিলিজিয়াছ ডিউটিটো, ৰিলিজিয়াছ কৰ্মটো পৃথিৱীৰ যিকোনো ধৰ্মই কৰিব পাৰে। হয়তো আমাতকৈ বেছি তেওঁলোকে কৰিব পাৰে, জিল থকাবিলাকে, উৎসাহ থকাবিলাকে। কিন্তু আমি তাতকৈও, ঈশ্বৰৰ অনুগ্ৰহ পোৱাবিলাক তাতকৈও আমি কৰিব পাৰোঁ। জিল বুলি নহয়, যিসকলে পবিত্ৰ আত্মাৰ সহায়ত চলে, পবিত্ৰ আত্মাৰ নিৰ্দেশত চলে, পবিত্ৰ আত্মাৰ দ্বাৰা চলি থাকে দিনটো, নহয় জানো? গতিকে আপুনি যদি পবিত্ৰ আত্মাৰ দিনটো চলে, কাকবাই বাক্য ক'ব মন যাব, য়েছ, কাকবাই কিবা এটা কৰিব মন যাব ঈশ্বৰৰ আত্মাত চলা মানুহজন। হয়, পাচনি কৰ্ম 20 অধ্যায়, আহক পাচনি কৰ্ম 20 অধ্যায়লৈ গৈছোঁ, 24 পদ। পাচনি কৰ্ম 20 অধ্যায় 24 পদ। গতিকে সুবাৰ্তাৰ প্ৰচাৰ কৰোঁতে আমি কিবা আৰু বিষয় লৈ ঘূৰি চাব লগা আছেনে? নাঙলত হাত ধৰি
পিছফালে ঘূৰি চাব লগা বিষয় আছে জানো আৰু নাঙলত যোনে হাত ধৰি পিছফালে ঘূৰি চাই সি মোৰ যোগ্য নহয় বুলি যীশুৱে কৈছে তেওঁনো আৰু ভাল খেতিয়ক হ'বনে নাঙলত হাত দি হাল বাই আছে পিছফালে ঘূৰি ঘূৰি চাই আছে পাচনি কৰ্ম Acts chapter 20 verse 24 গতিকে আমি এনেকুৱা যদি বিশ্বাসী জীৱন কৰোঁ আমাৰ যোগেদি স্বৰ্গ যোৱা মানুহ বেছি নহ'ব বা হয়তো নাই কাৰোবাৰ আপোনাৰ যোগেদি নাই নেকি স্বৰ্গ যোৱা মানুহ এটাও যদি তেনেকুৱা বিশ্বাসী জীৱন কৰোঁ 24 পদ আমি একেলগে পঢ়োঁ কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ সুবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৌৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা যি মোৰ পৰিচাৰ্য কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণ মোৰলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ গতিকে পাচনি পৌলে কৈছে but none of these things move me nor do I count my life dear to me I dear to my life count my life dear to myself কি বুলি কৈছে তেওঁ ইংৰাজীত অসমীয়াত এটা শব্দ নাই সেই কাৰণে ক'লো so that I may finish my race with joy এই জয় শব্দটো নাই অসমীয়া অনুবাদটো মোৰ যিটো দৌৰ কিন্তু ঈশ্বৰৰ অনুগ্ৰহ হোৱাটোৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ যি দৌৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচৰ্য কাৰ্য তাক আনন্দৰে সম্পূৰ্ণ কৰাৰ লগত তুলনা কৰিবলৈ আনন্দ শব্দটো নাইকিয়া হ'ল অনুবাদটো সেইকাৰণে মই ক'লো জয় বুলি ইংৰাজীত আছে আনন্দৰে শেষ কৰিবৰ কাৰণে কাৰণ আনন্দ নকৰিলে ঈশ্বৰে মোক দুখীয়াকে জন্ম দিছে মই দুখীয়া মানুহ আকৌ মোকেই প্ৰচাৰ কৰিব দিছে মই দুৰ্বল মানুহ সামান্য মানুহ মোকেই ত্যাগ কৰিব দিছে আমি বেজাৰ কমপ্লেইন আপত্তিৰে কাম কৰিব লাগিব নহয় জানো কি পৌলে বেজাৰ কমপ্লেইন আপত্তিৰে কৰা নাছিল তেওঁ আনন্দৰে সম্পূৰ্ণ কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণো একোতে প্ৰিয় বুলি মই কেৰেপ নকৰো কৈছে গতিকে তেওঁৰ প্ৰাণটো তেওঁ কেৰেপ কৰা নাই সৌবাতৰি বিলোৱাৰ কাৰণে আমি দেখা জানো পাচনি পৌলৰ জীৱন যদি পাচনি পৌলৰ জীৱন যদি দ্বিতীয় কৰন্থী 11 অধ্যায় চাওঁ তেওঁ সৌবাতৰি প্ৰচাৰ কৰিবলৈ কিমানখিনি কষ্ট তেওঁৰ হাতত দায়িত্ব লৈছিলে কেইবাৰ 39 বাৰ বেতৰ কোব খাইছিলে কিমান তাৰণা দুখ কষ্ট তেওঁ পাইছিলে টোপনি কঠি কিমান টোপনি কৰি কৰিছে অনেক যাত্ৰা জাহাজত ডুবিছিলে জাহাজত ডুবা সময়ত জাহাজত পানীৰ মাজতে তেওঁ প্ৰচাৰ কৰিছিলে মানুহবিলাকক মোৰ ঈশ্বৰৰ লগত থকাৰ কাৰণে তোমালোকে জাহাজ ডুবিলে এজনো নমৰা কাৰো এটাও নমৰা মই গ্যাৰান্টি দিছো মোৰ ঈশ্বৰে মোক কৈছে এইটো তেওঁ প্ৰচাৰ কৰিছে জাহাজৰ মাজত সাগৰৰ মাজত গাঁৱে বুৱে নগৰে চহৰে তেওঁ ভাৰী কোৱাৰ মাজত আছিলে ভাৰী কোৱা ভাইবিলাকৰ মাজত চহৰত থাকি পোৱা মাজত নগৰত থাকি পোৱা সংকটত উদঙে থাকি পোৱা সংকটত ঠাণ্ডাত গৰমত ভোকে লগুনে বাৰে বাৰে টোপনি কটি তথাপিতো ঈশ্বৰৰ যি হোৱাটোৰ অনুগ্ৰহ কিন্তু ঈশ্বৰৰ অনুগ্ৰহ হোৱাটোৰ বিষয়ে সাক্ষ্য দিয়াৰ এই যি ঈশ্বৰৰ অনুগ্ৰহৰ বাৰ্তা গস্পেলটো এটা গ্ৰেছ অফ গাড হয় ঈশ্বৰৰ অনুগ্ৰহৰ মৰমৰ বাৰ্তা হয় গুড নিউজ হয় পাপীৰ বাবে প্ৰত্যেকজন আশাহীন মানুহৰ বাবে এটা আশাৰ বতৰা হয় আনন্দৰ বাৰ্তা হয় তেনেকুৱা এটা বাৰ্তা প্ৰচাৰ কৰাৰ লগত তুলনা কৰিবলৈ গ'লে আৰু মোৰ যি পৰিচৰ্য কাৰ্য কৈছে মোৰ পৰিচৰ্যা কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিব অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচৰ্যা কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণো মই প্ৰিয় বুলি একোতে গণ্য নকৰো তেনেকা যদি সিদ্ধান্ত লোৱা মানুহ যদি ইয়াত নাই কোনেও প্ৰচাৰ কৰা এজনো মানুহ নাই ইয়াত আপোনালোক এজনো প্ৰচাৰ নকৰা মানুহ হয় একজনো কৰা মানুহ নাই মহানগৰত এই মহানগৰত গুৱাহাটী মহানগৰ মেট্ৰপলিটান চিটি বুলি কয় তেনেকুৱা ৰিজল্ট মাইণ্ড ডিচিশন মাইণ্ড যদি লোৱা মানুহ এজনো যদি নাই এজনো প্ৰচাৰ কৰিব নোৱাৰে ইয়াত নিজৰ জীৱন ৰিস্ক ল'ব পৰা মানুহ হ'ব লাগিব তেহে আপোনাৰ যোগেদি অনন্তকলীয়া মানুহ আত্মা দুই এজন বাচিব স্বৰ্গত নিব ঈশ্বৰৰ যোগেদি গতিকে যদি ভাবে অসুবিধা সমস্যা অসুবিধা চাহ বনাব লাগিব মোৰ ঘৰত প্ৰচাৰ কৰিবলৈ বা মই তাৰ ঘৰত যাওঁতে তাক বিপদ আপদে চাব লাগিব কিবা অসুবিধা হ'লে মোৰ পৰা হাত পাতিব মই দিব লাগিব এইখিনি মই ৰিস্ক নলওঁ এইবিলাক সৌবাতৰি প্ৰচাৰ কৰিবলৈ ত্যাগ লাগে কষ্ট লাগে অসুবিধা আছে নহয় জানো ৰাইট কষ্ট আছে অসুবিধা আছে কিন্তু সেইখিনি বাদেই জীৱন দিবলৈও মই কেৰেপ নকৰো বুলি পৌলে কৈছে মোৰ জীৱন গ'লেও মই আপত্তি নাই প্ৰচাৰ কৰোঁতে
কি আমি যদি বাইক ঘোষণা কৰোঁতে জীৱনটো গুচি যায়, প্ৰচাৰ কৰোঁতে ঈশ্বৰৰ বাইক কৈ থাকোঁতেই মৰাটোতো মৰিব লাগিব নহয় জানো, ঈশ্বৰৰ সন্তানে আমি দেহাটো মৰিবই লাগিব। কিন্তু যদি পাপ কাম কৰি বেয়া কাম কৰি সংসাৰত মগ্ন হৈ মৰাতকৈ ঈশ্বৰৰ বাইক কৈ থাকোঁতে যদি মৃত্যু হয়, এইটো দেখোন ভালেই দেখোন। আমাৰ বৰাদেৱ সেইদিনাখন বৰ্ণালী বাইদেউৰ হাজবেণ্ড হস্পিটেলত মৰিলে নহয় জানো, তেওঁ যদি ঈশ্বৰৰ বাইক কৈ থাকোঁতে তেওঁ যদি মৰিব পৰা, ঈশ্বৰৰ কামতে যদি তেওঁৰ মৃত্যু হোৱা হ'লে, কথা এটা উদ্ধাৰ পোৱা মানুহ হোৱা হ'লে তেনেদৰে কথা, সেইটো লাজ লগা বিষয় নহয় আচলতে। ঈশ্বৰৰ কাম কৰোঁতে মানুহজন মৰি থাকিল, প্ৰভু যীশুৰ আকৌ লাজ পাব লগা হ'বনে সেইটো? নাই নাই, সেইটো প্ৰভু যীশুৰ পৰা মোৰ যোগ্য সন্তান তুমি ২৬, সেইটো মহান সন্তান তুমি, আনন্দ কৰিব, আপুনি গৰ্ব হ'ব স্বৰ্গত। গতিকে ভয় নাখাব, যীশুৱে কৈছে সুবাতৰি প্ৰচাৰ কৰোঁতে ভয় খাব লগা নাই। কিন্তু বহুতে ভয়ত পেপা লাগি প্ৰচাৰ নকৰে, ভয় ভয়। জেৰেমিয়াই কি কৈছে কিন্তু, জেৰেমিয়া ২০ অধ্যায় ভয় নাখাবলৈ কৈছে বাইবেলে, জেৰেমিয়া ২০, কাৰণ সংগে সংগে জগতৰ শেষলৈকে মই আছোঁ কৈছে জেৰেমিয়া ২০। এই মানুহে কি বা ক'বই, লগৰজনে বেয়াই পাব নেকি, ঈশ্বৰৰ বাইবেলৰ কথা উলিয়ালে, অনন্ত জীৱনৰ কথা উলিয়ালে বেয়াই পাব নেকি, মানুহজন দুখেই পাব নেকি? অৱশ্যে আমি সেইটো লৈ চিন্তা কৰিব নালাগে, মৰমেৰে প্ৰেমেৰে আমি ক'বই লাগিব বাক্যখিনি। ২০ অধ্যায় ৯ পদ, জেৰেমায়া চেপ্টাৰ 20 ভাৰ্ছ 9। আহক আমি ৯ পদ একেলগে পঢ়োঁ। জিৰিমিয়া ২০ অধ্যায় ৯ পদ, জিৰিমিয়া ২০ অধ্যায় ৯ পদ, আহক আমি একেলগে পঢ়োঁ। আৰু যদি মই কওঁ যে মই তেওঁৰ উল্লেখ নকৰোঁ বা তেওঁৰ নামেৰে আৰু নকওঁ, তেনেহ'লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে। মই সহি সহি ক্লান্ত হ'লোঁ, সহি আৰু থাকিব নোৱাৰোঁ। আৰু মই কওঁ যে মই তেওঁৰ উল্লেখ নকৰোঁ, যীশুৰ নামটো যদি মানুহক প্ৰচাৰ নকৰোঁ, যীশুৰ নামত বিশ্বাস কৰা পৰিত্ৰাণ পাবা, স্বৰ্গত যাবা, এই কথা যদি মই নোকোৱাকৈ থাকোঁ, যীশুক বিশ্বাস কৰিলে স্বৰ্গ যাব পাৰিবা, এই কথা যদি মই নোকোৱাকৈ থাকোঁ, তেওঁৰ নামেৰে, যীশুৰ নামৰ অৰ্থ হৈছে মতি ১:২১ পদত মানুহে পৰিত্ৰাণ পাব, তেওঁৰ নাম যীশু হ'ব, তেওঁ মানুহৰ পৰিত্ৰাণ পাব তেওঁৰ যোগেদি। গতিকে যীশুৰ নামত যদি মই কথা ক'বলৈ লাজ পাওঁ, তেওঁৰ নামেৰে উল্লেখ নকওঁ, কথা নকওঁ, তেতিয়াহ'লে কোনে কৰিব এইটো কাম? নন বিলিভাৰবিলাকে কৰিব, যীশুৰ নামত পৰিত্ৰাণ প্ৰচাৰ কৰিব। মই যদি নকৰোঁ, ৰাইট, ইছলামে কৰি দিব, যীশুৰ নামত পৰিত্ৰাণ আছে, বুদ্ধিজে কৰি দিব। কোনে কৰিব? যিবিলাকে যীশুৰ পৰা পৰিত্ৰাণ পাইছে, তেওঁলোকে যদি নিজৰ পৰিয়াল আপোনবৰ্গক যদি প্ৰচাৰ নকৰে, কোনোবা কৰি দিব। চাইনিজ মানুহ আহি, জাপানিজ মানুহ আহি বা কাম্বোডিয়ান মানুহ আহি প্ৰচাৰ কৰি দিব, আপোনাৰ মোৰ বন্ধুবৰ্গক, পৰিয়ালক স্বৰ্গলৈ নিব তেওঁলোকে। য়েছ, আমি বাক্য ঘোষণা কৰিব, যীশুৰ নামত পৰিত্ৰাণ আছে নহয় জানো, যীশুৰ নামত উদ্ধাৰ আছে। যদি মই নকৰোঁ, মোৰ বুকুখন জ্বলি থাকে, কাক বাক্য ক'ব নাপালে কৈছে জিৰিমিয়াই, মোৰ অন্তৰত জুই কুৰা জ্বলি আছে। ঈশ্বৰৰ বাক্য এই সপ্তাহত কাকো ক'ব পোৱা নাই, এই সপ্তাহে এজনকো মই বাক্য প্ৰচাৰ কৰিব পৰা নাই। ডিএল মোদীয়ে প্ৰত্যেক দিনা আমেৰিকাখন প্ৰচাৰ কৰা, LP স্কুলো পাছ কৰা নাছিল নহয়নে, প্ৰাইমাৰী LP স্কুলো পাছ কৰা নাছিল, তেওঁ সামান্য মানুহ আছিল আমেৰিকান। এটা জামানাত তেওঁ আমেৰিকানক উল্টা পুল্টা কৰি দিছিল, প্ৰচাৰ কৰি দিন ৰাত। তেওঁ প্ৰত্যেক দিনা কাক বাই নাক ক'বই লাগিব, তেওঁৰ সংকল্প আছিল। মই কাৰ? ডিএল মোদী নিজৰ কথা নহয়, ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো, প্ৰভুৰ বাক্য ঘোষণা কৰিব লাগে। গতিকে আপুনি যদি বাক্য নিশিকে, মনত নাৰাখে, মুখস্থ নকৰে, নিশিকে, ৰিপিটেশ্যন নহৰে, কেনেকৈ আপুনি প্ৰচাৰ কৰিব বাছত, ট্ৰেইনত? সেইটো এটা প্ৰব্লেম। এতিয়া দেওবাৰে এটা 1 ঘণ্টা 1.5 ঘণ্টা বাক্য শিকাও বহুত ঝামেলা কিছুমান মণ্ডলীৰ কাৰণে। কিছুমান মণ্ডলী সদায় বাইবেল শিকে গধূলা গধূলা। কিছুমান খ্ৰীষ্টান আছে দেওবাৰে আহি 1.5 ঘণ্টা শুনাও, ইমান কষ্ট বাক্য শিকাটো। বাক্য তেওঁৰ কি বাক্য তেওঁ ঘোষণা কৰিব? আপুনি এই কম্পিউটাৰ কিবা এটা চাব বিচাৰিছে, কম্পিউটাৰটো যদি এমটি কৰি থৈ দিছে, কম্পিউটাৰ খালী আছে, কম্পিউটাৰ প্লে কৰিলে কম্পিউটাৰ এটাও নোলাব। কম্পিউটাৰ ভৰাব লাগিব কম্পিউটাৰৰ পৰা কিবা এটা চাবলৈ হ'লে। ঠিক তেনেকুৱা আপুনি মই বাক্য দিবলৈ হ'লে বাক্য থাকিব লাগিব। সূচী পঢ়ো, ক্লিন এনিমেল কাক কৈছিলে? যিবিলাকে
পাগুলি মাৰে পেটত ভৰাই গৰু নহয় জানো গৰু বা তেনেকুৱা কিছুমান জন্তু জানুৱাৰ হুচি বুলি কৈছে তেওঁলোক চাপা কাৰণ তেওঁলোকে এবাৰ খাব আকৌ পেটত পাকস্থলীত ভৰাব আকৌ তাক উলিয়াব আকৌ চুবাব আকৌ পাগুলিয়াই থাকে সেইটো কি কয় বাক্য ধ্যান কৰা ভাবি থাকা মুখস্থ কৰা ৰিপিট কৰি শুনি থাকা কিছুমান সাৰমন মই কি কৰো ৰাতিপুৱা পাকঘৰত যেতিয়া 1 ঘণ্টা বা আধা ঘণ্টা 40 মিনিট অলপ কাম কৰাৰ সময় পাওঁ বেলেগ টাইমতো শুনুৱেই যদি আপোনালোকে পাকঘৰত ৰান্ধনি পাকঘৰত থকা মোবাইলত বাক্য শুনিব লগাব বাচন ধুই ৰান্ধি ব্ৰেকফাষ্ট ৰান্ধি শুনি থাকিব এটা ভাল বুদ্ধি মই কৈ দিছো যদি যিসকলৰ ধৈৰ্য নাই 1 ঘণ্টা বহি শুনি থাকিম না কাগজ কলম লৈ টেবুলত বহি শুনিম নে বহুতৰ আছে ধৈৰ্য তেওঁলোকে 1 ঘণ্টা কি 2 ঘণ্টা কি 8 ঘণ্টা পৰ্যন্ত টেবুলত বহি পিনি লিখি যায় বাইবেল সেমিনাৰ পদবিলাক মনত লাগে ডায়েৰী লিখি থয় ধুনীয়াকে হয়নে ডিএল মুডি তেনেকুৱা মানুহ আছিলে তেওঁ সেইকাৰণে দিনটো কাকো ক'ব নোপোৱা কাৰণে ৰাতি 12টাৰ ওলাই গৈছিলে পাৰ্কত ৰাতি 12টা আমেৰিকাত পাৰ্কৰ একো প্ৰব্লেম নাই আমেৰিকাত একো ডিস্টাৰ্ব নাই মানুহ থাকে 12টালৈকে তাত কোনো গণ্ডগোল নাই গতিকে ৰাতি 12টাত তেওঁ পাৰ্কত গৈ জোনাক পোহৰত প্ৰচাৰ কৰিছিলে মানুহ দুজনক তেওঁৰ টেষ্টিমনি কৈছে কাৰণ আজি দিনটো ক'ব নোপোৱাকে থাকিলে মোৰ বেয়া হ'ব মোৰ দিন এটা বেয়া দিন ৰেকৰ্ড হৈ যাব কাৰণ আজি দিনটো মই দিনটো কাকো ঈশ্বৰৰ বাক্য কোৱা নহলো আজি দিনটো মোৰ বাবে ইতিহাসত বেয়া দিন হিচাপে লিখিত যাব লাগিব গতিকে সেইটো মই নিবিচাৰো 12টাত তেওঁ টোপনি ভাঙি পিনি ওলাই গ'ল আৰু পাৰ্কত ঘোষণা কৰিছে ট্ৰেক লৈ এনেকুৱা দুজনক তাৰপিছত ৰাতি 1টা বজাত আহি টোপনি মাৰিছেগে তেওঁৰ আছিল তেনেকুৱা ডিচিশ্যন জীৱনত গতিকে ডিচিশ্যন লাগিব এজন ভাল খ্ৰীষ্টান হ'বলৈ হ'লে ডিচিশ্যন মানে কি সংকল্প প্ৰস্তাৱ ৰিজল্ভ মাইণ্ড হয়তো আপোনালোকে খ্ৰীষ্টমাছ বা নতুন বছৰতে নিজকে গৰম লাগে নেকি কিছুমানে খুব ফূৰ্তি পাৰ্টা একজন খ্ৰীষ্টান লাগে নিজকে খ্ৰীষ্টমাছৰ সময়ত নতুন বছৰত কিছুমানৰ তাৰপিছত বেলটি খাই মৰি যায় গোটেই বছৰটো নহয় জানো কোনো ৰকম দেওবাৰে আহে মাহেকত এবাৰ বা নাহে তাকো বা নোৱাৰে মানে আত্মিক জীৱনত একো নাই আৰু পাৱাৰ নাই আৰু নো পাৱাৰলেছ বেলেগে ঠেলিব লাগিব গাড়ীখন পাৱাৰ নাই নিজৰ গাড়ী পাৱাৰ হেৰাই গ'ল এই ঠেল গাড়ীখন কালি পৰহি এই লালমাটি বেৰাৰ বাৰীত কি অৱস্থা হৈছে কিমান গাড়ী চিটি বাছ এচি চিটি বাছো ডুবি আছে বানপানীৰ মাজত তেনেকুৱা পাৱাৰলেছ নহ'লে আপুনি ৰখি যাব লাগিব ক'ৰবাত পাৱাৰ লাগিব পাৱাৰ পাবলৈ হ'লে বাক্য শিকিব লাগিব মুখস্থ কৰিব লাগিব গৰুৱে যেনেকৈ পাগুলিয়াই খাই বাক্য শুনিব লাগিব আকৌ টিপিব লাগিব মোবাইল আকৌ শুনি চাব লাগিব আকৌ ডায়েৰী লিখি থ'ব লাগিব মোৰ এতিয়া এইখিনি বাক্য আছে মই ক'ব পাৰিম কাক বাই মোৰ পাৱাৰ আহিল যিবিলাকৰ পৰিশ্ৰম নাই কষ্ট নাই বাক্যত কোনো প্ৰেক্টিচ নাই বাক্যত কোনো পৰিশ্ৰম নাই কষ্ট নকৰে শ্ৰদ্ধা নকৰে তেওঁলোকৰ ভিতৰত খালি কি আছে তেওঁলোক পেটত কি আছে ভিতৰত বেয়া কথা আছে জগতৰ কথা আছে ৰাজনীতিৰ কথা আছে সংসাৰৰ কথা আছে তেওঁলোকে এই লোকসংগৰ মাজত সেইটোৱে পাতিব আৰু কি পাতিব তেওঁলোকে বেলেগ কথাই নাই ভিতৰত একোৱে নাই বুপুৰা ঈশ্বৰৰ গীত যদি থকা হ'লে ঈশ্বৰৰ স্তুতি প্ৰশংসা থকা হ'লে বাক্য থকা হ'লে ঈশ্বৰ সৃষ্টি কৰিলে আপুনি জানেনে বন্ধু এজনেই সৃষ্টিকৰ্তা আছে বাইবেলৰ এটা পদ কোনটো তেনেহ'লে আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি ইব্ৰী 3:4 পদ কাৰণ প্ৰত্যেকটি গড় সকলোৱে কোনোজনৰ দ্বাৰা নিৰ্মাণ কৰা হয় কিন্তু যিজনে সকলোকে স্থাপন কৰিলে তেওঁ ঈশ্বৰ এনেধৰণৰ 2-এটা বাইবেল পদ মনত থাকিলে আপুনি ক'ব পাৰিব কেতিয়াবাই ক'ব লাগে নহয় ডেইলি ক'ব পাৰিলে ভাল এজনক ঈশ্বৰৰ বাক্য কিন্তু মুখস্থ কৰিব লাগিব বাক্য থাকিব লাগিব নহ'লে আপুনি নোৱাৰিব এইটো কৰিব গতিকেলৈ প্ৰেক্টিচ কৰিব লাগিব পৌলে কৈছে মোৰ আপোন জাতিৰ কাৰণে মোৰ স্বজাতীয় ৰোমিয়াত কৈছে মই হাবগ্ৰস্ত হ'ব পাৰিলেহেঁতেন খ্ৰীষ্টৰ নামৰ কাৰণে মোৰ স্বজাতীয় লোকৰ কাৰণে যিহুদী মানুহৰ কাৰণে যিহুদী মানুহ পৰিত্ৰাণ পাবৰ খাতিৰত মই খ্ৰীষ্টৰ কাৰণে হাও পাবলৈ ৰেডি আছোঁ হাবগ্ৰস্ত হ'বলৈ আছোঁ হয় তেওঁৰ মাইণ্ডটো তেনেকুৱা উদ্যম আছিল ডিচিশ্যন আছিল গতিকে আমি যদি প্ৰচাৰ কামটো এইটো কেনেকুৱা কাম বুলি ভাবে অকল প্ৰচাৰে নে যে বাক্যই ঘোষণা কৰিলে আমি পাৰিমনে নহয় কোনে প্ৰচাৰ কৰে কোনে সুবাতৰি বিলাব পাৰে যোনে কি নিজকে মৰমত দি দিয়ে জীৱনটো ঈশ্বৰক প্ৰভু যিবিলাকে প্ৰভুক নিজক উৎসৰ্গা কৰি দিলে প্ৰভুক দিলো মোৰ জীৱন প্ৰভু ৰাজা যীশু ৰাজাৰ হয় মোৰ জীৱন সেই মানুহবিলাকেহে আনক প্ৰচাৰ কৰিব পাৰে যোনে নিজক দি দিলে
নিজক কেনেকৈ দিব আপুনি নিজৰ জীৱনটো আন ভাষাত নিজক জিৰ' কৰা নিজক এমটি কৰা নিজক আমি শূন্য কৰা আৰু তাৰপিছত যিবিলাক মত ডক্টৰিন মতবাদ যিমান বিশাল নহওক যিমান পৰ্বতসমূহ নহওক যিবিলাক বাক্য বচন নদীৰ দৰে বৈ নাথাকক সেইবিলাকে এটা মানুহকো বচাব নোৱাৰে কোনেও বচাব নোৱাৰে সেইবিলাক কথাৰ দ্বাৰা নহয়নে তেনেকুৱা বাণীৰ দ্বাৰা কোনেও বাচিব নোৱাৰে পৰ্বতৰ লেখীয়া কথাৰ দ্বাৰা সাগৰৰ লেখীয়া ঢৌৰ কথাৰ দ্বাৰা বা বিভিন্ন মতবাদৰ দ্বাৰা গতিকে জগতে এটা আত্মাও তেওঁলোকে বচাব নোৱাৰে জাগতিক জ্ঞান বুদ্ধিৰে গতিকে জগতৰ তৰ্ক জ্ঞান ডিবেট তৰ্ক প্ৰতিযোগিতা সেইবিলাকৰ দ্বাৰা আমি এটা আত্মাও বচাব নোৱাৰোঁ কেৱল মাত্ৰ মোৰ জীৱনটো ত্যাগ কৰি দিলে মোৰ জীৱনটো ঈশ্বৰক দি দিলে মোৰ ঘৰখন মোৰ পৰিয়াল ঈশ্বৰক যদি উচৰ্গা কৰি দিওঁ নিজৰ জীৱন যেতিয়া দি দিব মৰমত প্ৰেমত তেতিয়া ফল ধৰিব যিশুৱে যোহন 12 কৈছে ধানৰ গুটি এটি পৰি যেতিয়ালৈকে মাটিত নমৰে সি অকলে থাকে যেতিয়া মাটিত ধানৰ গুটিটো পৰি মৰি যাব তাৰপিছত ধান গজিব আৰু তাৰ পৰা অনেক ধান গুটি ওলাব অনেক শস্য ওলাব গতিকে আমি খ্ৰীষ্টিয়ানে যেতিয়া ঘৰ বনাওঁ খ্ৰীষ্টিয়ানবিলাক সদায় আলহী এটা ৰুম বনায় ডাঙৰ কলমত ইয়াতে বহিব লাগিব ভাই ভনী আহিব নতুন মানুহ কাউন্সিলিং কৰিব লাগিব টিভি এটা লগাব লাগিব মোৰ কিছুমান খ্ৰীষ্টিয়ানে এনেকৈ কৰে টিভি এটা কিনে LED টিভি তাতে DVD চাৰ্মন শুনাব লাগিব মই জাগনত যাওঁতে এটা মানুহ ভাই আছে তাতো সদায় তেওঁ কৰে ওচৰ চুবুৰীয়া 3-4টাক তেওঁ প্ৰচাৰ কৰিলে তেওঁ 1 বছৰেই হোৱা নাই খ্ৰীষ্টিয়ান হোৱা তেওঁ বেলেগ ৰিভাইভেল চাৰ্চৰ মেম্বাৰ আছিলে মই জানো এইটো কিন্তু আমাৰ ইয়াত অহা 1 বছৰ হোৱাই নাই তেওঁ ফেব্ৰুৱাৰী 1 বছৰ হ'বই তেওঁ এটা টিভি এটা লৈ লৈছে 2-3টা মানুহ ওচৰ চুবুৰীয়া মানুহক তেওঁ গধূলা মাতে চাহ পানী দিয়ে টিভি লগাই তেওঁ বাইকো প্ৰচাৰ কৰি থাকে সেমিনাৰ গধূলা ৰাতিপুৱাও কৈছে কালি কৈছে মই সেইটো কৰি থাকোঁ আৰু মই নিজ চকুৰে দেখি আহিছোঁ প্ৰচাৰ কৰিবৰ কাৰণে কিবা এটা টেকনিক লাগে বুদ্ধি লাগে ত্যাগী লাগে কষ্ট লাগে নহয়নে গতিকে আপুনি ময়ো সেই টেকনিক কষ্ট কৰিলে এই মহানগৰ মানুহবিলাকক প্ৰচাৰ কৰিব পাৰিম আপোনাৰ চুবুৰীয়া মানুহক আপুনি আনিব পাৰিব কিয় নোৱাৰিব হেঁপাহ লাগিব আগ্ৰহ লাগিব ইচ্ছা থাকিব লাগিব যদি ইচ্ছাই নাই ইচ্ছাটো কোনে দি দিব পাৰিব ইচ্ছাটো কোনোবা বঢ়াই দিব পাৰিবনে মোৰ যদি ইচ্ছা নাই মই যদি মই নুশুনো নমানো মই নকৰোঁ সেইটো কোনে কৰি দিব পাৰিব তেনেহ'লে এটা প্লেনিং কৰোঁ মোৰ ঘৰ বনালে এইটো মানুহ বহা এইটো আলহী খ্ৰীষ্টিয়ান মানুহ ইয়াতে ফেলোশ্বিপ হ'ব ইয়াতে গস্পেল হ'ব টিভি এটা লগাম ইয়াতে কানেকশ্যন হ'ব মই সেমিনাৰ পাতিম অঞ্জন দেখাও যোৱাকালি ৰাতি ফোন কৰিছে আমাৰ তেওঁ কৈছে মই নিজে ছাৰ বনাই আছোঁ ৰুম এটা মই নিজেই গৰমত লাগিছে অকলে যোগালী অকলে মিস্ত্ৰী মই কিহৰ কাৰণে বনাইছে এই ঘৰ ৰুম বনালে আপোনাকো মাতিম পূজাৰ আগে আগে হৈ যাব লাগে মোৰ ৰুম এটা মই কিবা এটা কৰি টানি মুনি বনাই আছোঁ আৰু ঘৰ হয় বহুত ভাল কথা ঈশ্বৰে আশীৰ্বাদ কৰক মই কৈছোঁ প্ৰাৰ্থনাত আছোঁ যদি আমি গ'লে কেতিয়াবা মণ্ডলীৰ পৰা 10জন-5জন গ'লে আমি ফেলোশ্বিপ কৰোঁ বাইকো প্ৰচাৰ কৰিব পাৰোঁ সেই অসুবিধাৰ মাজতো তেওঁলোকে তাতে দেওবাৰে গোট খাই বোলে গীৰ্জা কৰে বা বিভিন্ন সময়ত ফেলোশ্বিপ কৰে গধূলা আলোচনা কৰে মাজে সময়ে আমাৰ সেই এলেকাৰে মানুহ দীপক ৰায় আছে তাতে এতিয়া আমাৰ ধনজিত আছে বা আৰু কেইটামান নতুন মানুহবিলাকো প্ৰচাৰ কৰিব লগা আছে তেনেধৰণে যাই কিনেও আমি সবেই প্লেনিং কৰা উচিত সেইটো ক'ব বিচাৰিছোঁ এই মহানগৰখনক যদি আপুনি প্ৰচাৰ কৰিব বিচাৰে চুকে কোণে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগিব প্লেনিং কৰিব লাগিব ফাৰ্ষ্ট LCD এটা কিনক তাতে কানেকশ্যন কৰক গধূলা চাহ খাবলৈ মাতক এই মিষ্টাৰ বৰা শইকীয়া আহকচোন চাহ একাপ খাওঁচোন অলপ কথা পাতোচোন লগাই থৈ দিয়ক চাহ বনাওক কিবা বনাওক খাই থাকক বনাই থাকক লগাই থৈ দিয়ক শুনাই থাকক তাক আপুনিও শিকিব তেওঁ শিকিব আপুনি এক্সপাৰ্ট হ'ব আৰু মইতো আছোঁৱে যদি পাৰাখিনি আমিতো আছোঁৱে যোনে বাইকো প্ৰচাৰ কৰিব লাগে আপুনি যদি শুনিব বিচাৰে শুনাব বিচাৰে মাতিলেতো আমি আছোঁৱে নহয় জানো কিন্তু আপোনাৰ ফালৰ পৰা ইচ্ছা নাথাকিলে সেইটো পৃথিৱীখন স্বয়ং যিশুৱেও নোৱাৰে আপোনাক লৰাব আপোনাৰ ইচ্ছা যদি নাই মোৰ যদি ইচ্ছা নাই
যীশুৱে লৰচৰ নকৰে মোক, হয়নে? য়েছ, সঁচা কথা এইটো। ইচ্ছাটো মোৰো থাকিব লাগিব। গতিকে লৈ 1 কৰিন্থিয়া 10 সুবাতৰি প্ৰচাৰ কৰোঁতে এইটো এটা মন কৰিবলগীয়া বাইবেল পদ, কিন্তু এটা আৰু এটা বাইবেল পদ আছে 1 কৰিন্থিয়া 10 গতিকে আমি কেনেকৈ বুদ্ধিও হ'ব পাৰোঁ, জ্ঞানী হ'ব পাৰোঁ নহয়নে ঈশ্বৰৰ ৰাইজৰ কাৰণে, সেই বুদ্ধি জ্ঞানটো আপোনালোকৰ আগত আপোনালোকে মনত ৰখা উচিত, প্লেনিং কৰা উচিত। কি কৰিলে মই এই মহানগৰখনত 2-এজন মোৰ চুবুৰীয়া মানুহক স্বৰ্গলৈ নিব পাৰিম, মোৰ খাছ বন্ধুবৰ্গক 2-এজনক ঈশ্বৰৰ বাক্য শুনাব পাৰিম। সেইটো ঈশ্বৰকতো ইচ্ছা কৰিব লাগিব, খুজিবও লাগিব, প্ৰাৰ্থনাও কৰিব লাগিব আৰু কাৰ্যও কৰিব লাগিব। 1 কৰিন্থিয়া 10 32 পদ, 32-33 পদ একেলগে পঢ়ো। অনেকে পৰিত্ৰাণ পাবলৈ মই যেনেকৈ নিজৰ হিত নিবিচাৰি তেওঁবিলাকৰ হিত বিচাৰি সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ, এইদৰে তেনেকৈ তোমালোকেও যিহুদী কি গ্ৰীক কি ঈশ্বৰৰ মণ্ডলীক আৰু কাৰো বিঘ্নজনক নহবা। গতিকে আপুনি কিছুমানে প্ৰচাৰ কৰিছে বুলি পুৰা তৰ্ক বিতৰ্কত পুৰা কাজিয়াত লিপ্ত হয়। আৰে নন বিলিভাৰ মানুহ, ইছলাম মানুহ, বুদ্ধিষ্ট মানুহ যিয়ে নহওক, বা নামদাৰী খ্ৰীষ্টান, যিহুদী মানুহ, নামদাৰী খ্ৰীষ্টান নহয়নে, যিহুদী তেওঁ নামদাৰী, তেওঁক যদি মই আঘাত দি দিওঁ যিহুদী বুলি, তেওঁক যদি তৰ্ক বিতৰ্ক কৰোঁ, তই নৰকত যাবি, আমুক হ'ব তমুক হ'ব, পাষ্টৰৰ পৰাই যদি কৈ দিওঁ, তেওঁ মোৰ কথা শুনিব আহিবনে? মোৰ পৰা পলাবহে, মোৰ পৰা পলাব তেওঁ। যিহুদী হ'লেও যিহুদীক সন্তুষ্ট কৰিব লাগিব নহয় জানো? নামদাৰী খ্ৰীষ্টান, তেওঁ চাৰ্চত গৈ আছে অলৰেডি, তেওঁক সন্তুষ্ট কৰিলেহে তেওঁ শুনিব মোৰ কথা, মোৰ ৰিকুৱেষ্ট মানিব। গতিকে তেওঁক সন্তুষ্ট কেনেকৈ কৰিব? তেওঁক ছাপৰ্ট কৰক, তেওঁক বুদ্ধি, হয় আপোনাৰটোৱে ৰাইট, আহক বহক, চাহ খাওঁ, কথা পাতোঁ, কেতিয়াবা লাঞ্চত ডিনাৰত নিমন্ত্ৰণ কৰোঁ নহয়নে? এটা আত্মা বচোৱাটোৰ কাৰণে, এটা আত্মা বচোৱাটো কম জ্ঞানী নে? দানিয়েলে কি কৈছে 12 যিবিলাক জ্ঞানী আকাশৰ তৰাৰ নিচিনাকৈ তেওঁলোক চিৰকাল জিলিকিব, আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল উজ্বলি থাকিব। এইটো এলাপাচা মানুহে নোৱাৰে নহয় জানো? চব খ্ৰীষ্টানে নোৱাৰে। যদি চবে পৰা হ'লে চবে কৰি থাকিলেহেঁতেন, গধূলা প্ৰচাৰ কৰা 2-এটা মানুহ, আপুনি বহুত মানুহ গুৱাহাটীৰ পৰা স্বৰ্গত নিলেহেঁতেন, যিবিলাক আজি ইমান পুৰণা মেম্বাৰ আছে ইয়াত নহয়নে? 2006-08 চনৰ পৰা মেম্বাৰ আছোঁ আমি। যদি চবে তেনেকৈ আগ্ৰহ থকা বা চনে অলপমান প্ৰচেষ্টা কৰা মানুহ থকা হ'লে আজি মণ্ডলী 15-16-18 বছৰত এইটো 1000টা মেম্বাৰ হ'লেহেঁতেন, 5,000 মেম্বাৰ গীৰ্জা হ'লেহেঁতেন গুৱাহাটীত। 5,000 মানুহ পৰিত্ৰাণ পোৱা মানুহ গুৱাহাটী চহৰত 20 লাখৰ পৰা, এয়াও বহুত বুলি ভাবে নেকি? 5,000 যদি মেম্বাৰ এটা হয়, ডাঙৰ হল এটা হয়, ডাঙৰ খ্ৰীষ্টান চাৰ্চ হয়, আৰু ধুনীয়া এটা ঈশ্বৰক আৰাধনা কৰা 5,000 মানুহ গোট খায়, বহুত ডাঙৰ বেছি হ'ল। এইটো একো নহয়, 20 লাখ মানুহৰ মাজত 5,000টো তৎসত্ত্বেও সৰু। কিন্তু যদি 15-20 বছৰত যদি তেনেকুৱা কৰা 5টা ফেমিলি ওলায়, সৌভাতৰিৰ কাৰণে ত্যাগ কৰা, ঘৰখন এৰি দিয়া, নিজৰ বেডৰুম এৰি দিয়া, সৌভাতৰি প্ৰচাৰৰ খাতিৰত ঘৰ চব মুকলিকৈ এৰি দিয়া, ঈশ্বৰৰ কাৰণে, ভাই ভনীৰ কাৰণে, প্ৰচাৰৰ কাৰণে, যদি 5টা ফেমিলি যদি ইয়াত থাকে নহয়নে? ঈশ্বৰে কাম কৰিব পাৰে, কৰিব ঈশ্বৰে, পবিত্ৰ আত্মাই কৰিব এইটো কাম। গতিকে আহক আমি ৰেডি হওঁ, তৈয়াৰ হওঁ, প্ৰভুৱে পবিত্ৰ আত্মাই কাম কৰিব বিচাৰিছে। গতিকে আপুনি ইচ্ছা কৰি কিন্তু তৰ্ক নকৰিব, আঘাত নিদিব কাকবাই। নন বিলিভাৰ হ'লেও আঘাত কৰি লাভ নাই, তাৰ ভাৱনা আছে সি কি পূজা কৰে কৰক, সেইটো আপত্তি নাই, কৰি যাওক, শুনিব লাগিব ফাৰ্ষ্ট আমাৰ কথাটো। আপুনি শুনিলেই হ'ল, তেওঁক ৰেচপেক্ট কৰক, তেওঁ যি কৈছে ৰেচপেক্ট কৰি লওক, কিন্তু আমাৰ কথাটো তেওঁ মোক ৰেচপেক্ট কৰিব লাগিব, তেওঁৰ ৰেচপেক্টটো মাত্ৰ তেওঁ শুনিব লাগে ঈশ্বৰৰ বাক্যটো, সেয়া যথেষ্ট। গতিকে সেয়া হৈছে সৌভাতৰি প্ৰচাৰ কৰাৰ বুদ্ধি, কিটিপটো নহয় জানো? 24 প্ৰভাৱ, সেইটো পদে 24 সেইটো পদে 24 কোনোবা হৈ পাৰে প্ৰচাৰটো মই কৰিব নোৱাৰিম নেকি, কিছুমানে কয় নকৰোঁ দিয়া, ইমান কষ্ট, ইমান ঝামেলাকণ বেলেগে কৰক দিয়া। তেনেকৈ আমি কৰিলে যীশুৱে আমাক কি ক'ব তেতিয়া এদিন লগ পোৱা সময়ত? তুমি দুষ্ট আৰু এলেহুৱা দাস, আলচি মানুহ, তুমি স্বাৰ্থপৰ, তুমি স্বাৰ্থপৰ মানুহ, বহুত দুষ্ট এলেহুৱা দাস, মতি 24 কৈছে। ইমানো স্বাৰ্থপৰ চেলফিছ হ'লে জানো হ'ব জানো আমাৰ?
অকল নিজৰ ঘৰখন নিজৰ পৰিয়ালৰ কাৰণে পেটৰ কাৰণে চিন্তা কৰা মানুহ, নিজৰ গৌৰৱৰ কাৰণে নিজৰ গৰ্বৰ কাৰণে চিন্তা কৰা মানুহ। ওচৰ চুবুৰীয়া আপোনাৰ গাঁওখন আপোনাৰ চাৰিওফালে কেইটা ঘৰ আছে, বৰুৱা, শইকীয়া, দাস, কলিতা, সেই মানুহবিলাকক কোনে চিন্তা কৰিব? তেওঁলোকৰ কাৰণে কোনে প্ৰাৰ্থনা কৰিব? তেওঁলোকক কোনে মাতিব ঘৰত? প্ৰচাৰ, মোৰ ঘৰত কিবা এটা দেখাম, চাহ খাবলৈ আহচোন, কিবা এটা শুনি চাওকচোন, কোনে কৰিব সেইটো কাম? আপুনি মই যদি নকৰোঁ, তেওঁলোকৰ কাৰণে ৰাতি প্ৰাৰ্থনা নকৰিলে, আপুনি মই নকৰিলে কোনে কৰিব সেইটো প্ৰাৰ্থনা? কোনে কৰিব? বেলেগে কৰি দিব? আপোনাৰ চাৰিওফালে থকা মানুহবিলাক, মোৰ চাৰিওফালে থকা মানুহবিলাকৰ কাৰণে, মোৰ মালিকৰ কাৰণে, মই আহি পোৱাৰ আগতে মোৰ ভাড়াঘৰৰ মালিকৰ কাৰণেও প্ৰাৰ্থনাত আছোঁ, চেষ্টা কৰি চাইছোঁ পাৰাখিনি। হয়, ধন দৌলত কোটি টকীয়া মানুহ নোৱাৰে সহজতে, কিন্তু মোৰ কাম মই ঈশ্বৰক কওঁ, প্ৰাৰ্থনা কিবা এটা ৰাস্তা দিয়ক, গছপেল তলত দিব পৰাকৈ, কিবা এটা আশাটো ব্যক্ত কৰিব পৰাকৈ প্ৰাৰ্থনা কৰি চেষ্টাটো কৰিছোঁ। 11 পদৰ পৰা 24 অধ্যায় 11 পদৰ পৰা আহক আমি 11 আৰু 12 পদ একেলগে পঢ়িছোঁ। মৃত্যুৰ নিমিত্তে নিয়া লোকক ৰক্ষা কৰা আৰু সৎ খবৰ অৰ্থে থৰ থৰকৈ কঁপি যোৱা মানুহক উদ্ধাৰ কৰিবলৈ তুমি খোজ নাখাবা। যদি তুমি কোৱা, চোৱা আমি তাক নাজানিলোঁ, তেন্তে যিজনাই মন পৰীক্ষা কৰে তেওঁ জানো তাক নুবুজে, আৰু যিজনা তোমাৰ প্ৰাণ ৰক্ষক তেওঁ জানো তাক নাজানে। তেওঁ মানুহক তাৰ কৰ্ম অনুসাৰে জানো প্ৰতিফল কৰ্মফল নিদিয়ে। মই আমাৰ দাদাই সুভাষ ঘৰত গ'লেও কৈছোঁ, তাৰ ঘৰত গ'লে প্ৰত্যেকবাৰে কওঁ, ইয়াত কেতিয়া প্ৰচাৰটো হ'ব? সোণাইগুৰিত কেইটা মানুহ শুনিব মন আছে? আপোনাৰ নিজৰে স্বজাতীয় মিচিং মানুহ, আত্মীয় জন, মিতুৰ কুটুম, হালপতি কোন কোন আছে? আপুনি গোটাওক, খোৱা বোৱা মই দিম, মই খাব নাপাওঁ, মোৰ পইচা নাই, মই জানো মোৰ পইচা নাই, কাৰণ মই বিজনেছ নকৰোঁ, মোৰ গুৱাহাটীত কিবা কোটি টকাৰ কাৰবাৰ নাই, মোৰ একো ইনকাম নাই, মানে ইনকাম নাই মানে মই বিজনেছমেন নহয়, মোৰ তেনেকুৱা বিশেষ একো নাই, নহয় জানো? কিন্তু তথাপিতো মই কৈছোঁ, মই খোৱা বোৱা দিম, মই কৰিম, মই কচতো মই কৰিম বুলি কৈছোঁ। আৰু দিনৰ 20 জন মানুহ, 15 দিন মানুহ, দিনটো খানাটো, চাহ পানী, ভাত পানী, মাংস চব মই দায়িত্ব লৈছোঁ। মানুহখিনি গোটাওক, আপোনাৰ চোতাল, আপোনাৰ ঘৰখন ভাল আছে প্ৰচাৰ কৰিবলৈ। মই 4বাৰ 5বাৰ ক'লোঁ আৰু এই বছৰত চেষ্টা কৰি আছোঁ। মাৰ্চত প্লেনিং কৰিছোঁ, প্লেনিংটো মই কৰোঁ, কিন্তু মাথাটো আগবাঢ়িব লাগিব তেওঁ। তেনেকুৱা ধৰণৰ হয়তো আমাৰ যাৰ যাৰ ঘৰত আছে, সকলোৰ ঘৰতে মোৰ ইচ্ছা আছে প্ৰচাৰ কৰিবলৈ, চেমিনাৰ পাতিবলৈ। যদি আপোনালোকে চুবুৰীয়া, আপোনাৰ কাকৰ, দাস, পাঠক, কলিতা, মণ্ডল, চাংমা, যাৰ যাৰ ওচৰ চুবুৰীয়া মানুহক যদি ভাল প্ৰচাৰ কৰিবলৈ আপোনাৰ যদি মৰম আছে, প্ৰেম আছে, তেওঁলোকক স্বৰ্গ যোৱাটো যদি আপুনি আশা কৰে, বিচাৰে, নে আপুনি হাৱৈ দি আছে নেকি? সেই নৰকত যা, এই ওচৰৰ পাঠকজন, এই মণ্ডল জহে নামে নৰকত জুইত পুৰিব লাগে, মই তেতিয়াই ভাল পাম। তেনেকে প্ৰাৰ্থনা কৰি যায় ৰাতি যীশুৰ নামত। শংকৰ বাই কয় নেকি, এই খামলাম খাই নৰকত যা, থয় বেয়া মানুহ তই, তেনেকেতো নক'ব। আমি স্বৰ্গত যোৱাটো বিচাৰোঁ, সবচে ধুৰন্ধৰ, সবচে নটৰিয়াছ ক্ৰিমিনেল, সবচে ঘিণ কৰা, একদম মোক অন্যায় কৰা মানুহজনকো আমি স্বৰ্গত যোৱাটোৱে বিচাৰোঁ। ঈশ্বৰৰ ইচ্ছা হয় এইটো আচলতে, ঈশ্বৰে বিচাৰে। প্ৰথম তিমথী 2 ঈশ্বৰে সকলোকে বিচাৰে স্বৰ্গত যোৱাটো। মোৰোতো বিচাৰে এইটো। কিয়? ঈশ্বৰৰ মন মোৰ মন নহয় নেকি? ঈশ্বৰৰ মন, পৌলে কৈছে, মোৰ ঈশ্বৰৰ মন আছে, খ্ৰীষ্টৰ মন আছে মোৰ। খ্ৰীষ্টৰ মন হ'লে সেইটো কৰিব, নহয় জানো? তেনেকুৱা চেষ্টা কৰি চাব, প্ৰাৰ্থনা কৰিব। অন্ততঃ প্ৰাৰ্থনাৰ পৰা আৰম্ভ হ'ব এইটো, প্ৰাৰ্থনাৰ পৰা। যোনে প্ৰাৰ্থনাই নকৰে, যাৰ মনে নাই সি প্ৰাৰ্থনাও নকৰিব, যাৰ ইচ্ছা নাই সি প্ৰাৰ্থনাও নকৰিব, ঈশ্বৰক নুকুজিব। ওচৰ চুবুৰীয়া দাস কলিতা ঢেৰ মানুহ নৰকত গৈ আছে, চেষ্টা নাই, প্ৰচেষ্টা নাই। কি বিচাৰে আপোনাৰ? আপুনি কি বিচাৰিছে ঈশ্বৰৰ সন্তান ৰূপে, খ্ৰীষ্টান হিচাপত? কি লাগে আপোনাক? টকা, পইচা, মানি, পাৱাৰ? কি বিচাৰিছে? ঈশ্বৰৰ পৰা কি লাগে আপোনাক? ভাবি চাওক, আপুনি কওক ঈশ্বৰক কি লাগে? মানুহ স্বৰ্গলৈ নিয়াটো বিচাৰে নে? মানুহ হেৰুৱা আত্মা বাচাটো বিচাৰে নে? আপোনাৰ বেলেগ কিবা এটা আপোনাক লাগে? নে এৰোপ্লেন এখন কিনিব বিচাৰে? নে অকল খাওঁ, বিয়, এছ কৰোঁ, নিজৰ পৰিয়ালটো চলক আৰু নিজে খাই বৈ ঘৰখন বনাই, নিজৰ বিল্ডিং বনাই, মাটি বাৰী বনাই আগবাঢ়ি থাকোঁ আৰু নিজৰ স্বাৰ্থটো সিদ্ধ কৰোঁ? কি লাগে? হয়তো এতিয়া ৰক্ষা কৰিবলৈ কোচ নাখাবা কৈছে, থৰ থৰকৈ কঁপি যোৱা মানুহ ৰক্ষা কৰি কোচ নাখাব। কেতিয়াবা এনেকুৱা ঘটনা ঘটিছে, যোৱা বছৰ ক'ৰবাত জাহাজ দুৰ্ঘটনা হৈছে, জাহাজ 3000 মানুহ মৰিছে, ছাত্ৰ ছাত্ৰী 3000 এখন দেশত, 3000 ষ্টুডেণ্ট মৰিছে, 8, 9, 10, 12 দুখন জাহাজ দুৰ্ঘটনা কৰি। আৰু ড্ৰাইভাৰে মানুহবিলাকক বচাব লাগিছিলে, সেই সময়ত ড্ৰাইভাৰৰ মিষ্টেকৰ কাৰণে ড্ৰাইভাৰে পলাইছিল নহয়, পলাইছে। আজি 10 বছৰ 15 বছৰ আগৰ কথা।
এতিয়া তেওঁ জেলত আছে। এতিয়াও সেই মই নিউজত পাইছোঁ জেলত আছে বুলি কৈছে। সেই কাণ্ট্ৰি ল মতে তেওঁ জেলত আছে, কাৰণ তেওঁ বচাব লাগিছিল। কেইটামান 10টা ষ্টুডেণ্টক বচাব পাৰিলে তেওঁ আৰু এক্সিডেণ্ট হোৱাৰ পিছত পানীত ডুবাই পিনি জাহাজৰ পৰা জংঘল ফালে পলাইছে ড্ৰাইভাৰে। সেইটো ইনডাইৰেক্ট মাৰ্ডাৰ। আপোনাৰ আশে পাশে থকা মানুহবিলাকক বচাবলৈ আপোনাক মোক যিচুৱে দায়িত্ব দিছে প্ৰচাৰ কৰিবলৈ। যদি আপুনি মই যদি পেটৰ নিজৰ স্বাৰ্থৰ কাৰণে পেট পেলাই শুই আৰামত নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই আছোঁ, ইনডাইৰেক্ট মাৰ্ডাৰ কৰিছোঁ আমি তেওঁলোকক। বাইবেলে কৈছে মাৰ্ডাৰ আপুনি মই কৰিছোঁ তেওঁলোকক, ডাইৰেক্ট নহয়, ইনডাইৰেক্ট মাৰ্ডাৰ। আৰু তেওঁলোকৰ প্ৰাণৰ তেজৰ দায়ী মই তোমাৰ পৰা ল'ম। বাইবেল লিখা আছে জি স্কেলত কেইবাবাৰো। সেই ৰক্তপাতৰ দায়ী তুমি হ'ব। তা আমাৰ চাৰিওফালে থকা সেই দলে পেগু, দাস কলিতা, পাতক, যোন মানুহ মণ্ডল চন্দল চাৰিওফালে যাৰ যাৰ আত্মা শৰ্মা এই নৰকত যাব না, তাৰ দায়ী তুমি হ'ব। কিন্তু তুমি হয়, বাইবেল লিখা আছে। কিন্তু মই আপোনাক গোটেইটো দেখালে আপুনি হয়তো ভাগৰে লাগিব নেকি। দায়ী তুমি হয়, ইউ আৰ ৰেছপনচিবিলিটি। কাপুৰুষ তুমি হয়, তুমি পলাইছা, তুমি স্বাৰ্থপৰ হৈছা, তুমি ত্যাগ কৰিবৰ মন নাই, তুমি প্ৰাৰ্থনা কৰিব মন নাই, তোমাৰ ইচ্ছা নাই, তুমি দেওবাৰে গীৰ্জা গৈ সন্তুষ্ট, তুমি মাত্ৰ মহান কাম কৰিছা। যিটো কাম মুছলিমেও কৰে শুকুৰবাৰে, তাতকৈ আপোনাতকৈ মোতকৈ বেছি কৰে। আল্লাহৰ নামত কেইবাৰ প্ৰাৰ্থনা কৰে, কিমানটা দুখীয়া সহায় কৰে, ৰামাদিন পালন কৰে, নহয় নে? গতিকে দেওবাৰে গীৰ্জা গৈ সন্তুষ্ট নহ'ব ঈশ্বৰৰ কাৰণে। যদি আপুনি কিবা এটা কৰিবলৈ ইচ্ছা যদি নাই, সংকল্প যদি নাই, হোৱাটোৰ প্ৰচাৰৰ কাৰণে সংকল্প নাই, যিচুৱে আপোনাক মোক ২৬ উত্তম কৰিলা, মোৰ বিশ্বাসী মহান দাগ বুলি কেতিয়াও ক'ব নোৱাৰে, তেনেকুৱা পৰিস্থিতি। গতিকে আহক আমি কিবা এটা বদলি হওঁ, কিবা এটা সলনি হওঁ। ১ Corinthians 9 চেষ্টা কৰোঁ সলনি হ'বলৈ, একেই হৈ নাথাকোঁ সদায়। কিমান দিন থাকিব এনেকুৱা? যিচু আহাৰ ওচৰ হ'ল, আমাৰো মৃত্যুৰ ওচৰ চাপিছে, আমাৰো বয়স কমি গৈ আছে, সময় কমি গৈ আছে। ১ Corinthians 9 দিনবোৰ গৈ আছে, সময় বাগৰি আছে, ক'তনো ঘূৰাই পাম? বছৰবিলাক ঘূৰাই নাপাম, ভাই ভনী অকল সময়বিলাক ঘূৰাই নাপাম, কোনেও ঘূৰাই নাপায়। যৌৱন জীৱন যি হওক, আয়ুস পৰিমাণ কোনেও ঘূৰি নাহে, ৰিটাৰ্ণ নহয়। ১ Corinthians 9 6 পদ, 9 16 পদ। 9 16 পদ। আমি একেলগে পঢ়ো। 9 16 পদ। কাৰণ মই সুবাৰ্তা প্ৰচাৰ কৰিলেও সেয়ে মোলৈ শ্লাঘাৰ কাৰণ নহয়, কিয়নো নিশ্চয় কৰিবলগীয়া কৰ্মৰ ভাৰহে মোৰ ওপৰত দিয়া হৈছে। কাৰণ সুবাৰ্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হ'ব। আনকি আমাৰ ৰংপি বাইদেউৰ ঘৰত যাওঁতে মই দুবাৰ 3বাৰ 4বাৰ মানে হ'ল, বছৰটোত কেইবাবাৰ যোৱা হ'ল। তাত গ'লে মই কওঁ, ইয়াতে আপোনাৰ ঘৰতে চেমিনাৰ এটা পাতক, বঢ়িয়া জেগা ঈশ্বৰে আপোনাক দিছে, আপোনাৰ পৰিয়ালতে হেৰুৱা আত্মা আছে, তেওঁ চেষ্টা কৰি আছে চাগে, তেখেতে প্ৰাৰ্থনা কৰি আছে চাগে। তথা কৈছোঁ আৰু মোৰ ফালৰ পৰা, ধুনীয়া জেগা, ইয়াতে চেমিনাৰ পাতিবলৈ টিভি এটা লগাই দিয়ক, ভাল জেগা। ঈশ্বৰে আমাক আশীৰ্বাদ দিলে আমি পাৰিম চাগে। তাতে কাৰ্বি মানুহ, ওচৰ চুবুৰীয়া গাঁওখন আছে, 2-এটাক আমি প্ৰচাৰ কৰোঁ। আমাৰ পূৰ্বেশ্বৰী বাইদেৱে ক'লে, চব মদ খাই থাকে, ইয়াত কোনেও নুশুনে। হ'ব, মদাহী হ'লেও শুনি চাওকচোন, আহকচোন। চেষ্টাটো কৰি চাওঁচোন, প্ৰাৰ্থনাৰে যুঁজি চাওঁচোন। আমি এৰি দিম কেনেকৈ? নহয় জানো? এৰি দিলে তেওঁলোক চব নৰকত জিন্দা যাব। গতিকে সুবাৰ্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হ'ব, কাৰণ নিশ্চয় কৰিবলগীয়া ভাৰহে মোৰ ওপৰত দিয়া আছে। ইয়াত আৰু গৰ্ব কৰিবলগীয়া একো নাই। এইটো আপোনাৰ মোৰ ডিউটি হয়। যিচুৱে আপোনাক মোক ডিউটি দিছে। প্ৰত্যেক নতুন জন্ম পোৱা ঈশ্বৰৰ সন্তানৰ সেইটো খামান পাইছে, অৰ্ডাৰ পাইছে। আপোনাৰ মোৰ চাৰিওফালে থকা আত্মাৰ দায়িত্ব আপোনাৰ মোৰ হয়। এই নগৰখনৰ প্ৰচাৰৰ দায়িত্ব আপোনাৰ মোৰ হয়, বেলেগৰ নহয়। যিচুৱে আজি কৈ আছে, এতিয়াও কৈ আছে, আমাৰ হয় এই মহানগৰখনক বচোৱাটো, আমাৰ হয়। গতিকে কৰিবলগীয়া ভাৰহে এইটো, গৰ্ব কৰিবলগীয়াও নাই। এইটো ভাৰ, দায়িত্বৰ পৰা পলাব, ক'ত পলাব? জোনাই পলাইছিলে, পলাই ক'ৰবাত থাৰ্চিছত দৌৰি গৈছিলে,
মাছে সাগৰে ডুবি মাছে পেটত ভৰালে, নহয় জানো? নিনবী নগৰ যা, নৰকত প্ৰচাৰ নকৰো বুলি কৈছিল, নহয়নে? কি লাভ হ'ব? প্ৰচাৰ নকৰাকৈ তেওঁ দৌৰি গৈ জানো তেওঁৰ লাভ হ'ল জানো? লোকচানেই হ'ল। মাছৰ পেটত সোমাই তেওঁ ঈশ্বৰ মোক নামাৰিব, মোক জীয়াই থকাৰ এটা চান্স দিয়ক। 3 দিন 3 ৰাতি মাছত তেওঁ উশাহ ল'ব পৰা নাছিল। কিমান কষ্ট খাবলগীয়া হৈছিল, কিমান কষ্টৰে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল ডাঙৰ এই মাছৰ পেটত সোমাই থাকোঁতে। গতিকে এটা আত্মাৰ কাৰণে আমি যুঁজি আছোঁ, এটা আত্মাৰ কাৰণে, এটা আত্মা। গতিকে প্ৰিয়সকল, আমি কেনেধৰণে আমি সৌবাতৰি প্ৰচাৰ কৰিম? বাইবেলে কৈছে 2 Peter 3:9 কোনো কোনে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। কিন্তু তেওঁ কোনোৱে যেন বিনষ্ট নহয়, কিন্তু সকলোৱে যেন পৰিত্ৰাণ পায়, তাৰ নিমিত্তে তেওঁ তোমালোকলৈ দীৰ্ঘায়ুষ্ণ হয়। যিহেতু শেষত এটা বাইবেলত পঢ়ো, জোনা 4 অধ্যায়। জোনা পুৰণা নিয়মৰ শেষৰ পালে আছে জোনা, মাইনৰ প্ৰফেট। জোনা 4 অধ্যায়। জোনা 4 অধ্যায়। জোনা 4 অধ্যায়। চাৰি অধ্যায় 10-11 পদ। তেতিয়া জিহুৱাই ক'লে, তুমি পৰিশ্ৰম নকৰা, নবৰুৱা আৰু এক ৰাতিতে গজি এক ৰাতিতে মৰা এৰা গছজোপালৈ তোমাৰ দয়া লাগিল। পৃষ্ঠাটো কৈ দিবা যদি বিচাৰি পোৱা নাই কোনোবাই। 1004 পৃষ্ঠাত বোলে, 1004 পৃষ্ঠাত আছে বোলে। জোনা 4 অধ্যায় 10 পদ 11 পদ। এতিয়া তেনেহ'লে সোঁ হাত আৰু বাওঁ হাতৰ মাজত প্ৰভেদ কৰিব নোৱাৰা 120,000তকৈও অধিক মানুহ, 120,000তকৈ 120,000, 120,000 অধিক মানুহ, আৰু অনেক পহু থকা এই মহানগৰ নিনবীলৈ মোৰ দয়া নালাগিবনে? নিনবী ফাৰ্চিয়াৰ ৰাজধানী আছিলে, বৰ্তমান ইৰাণ, তেহৰান। তেতিয়া নিনবী আছিল, নহয়নে? পুৰণা জাহামানা। গতিকে এৰা গছজোপাৰ কাৰণে তেওঁ কমপ্লেইন কৰিছে, কিবা জোনাই কিবা এৰা গছজোপা কি ৰ'দত তাপত তেওঁ তাৰ তলত ছায়াত ৰখি আছিলে, আৰু ঈশ্বৰে সেইটো এৰা জোপাটোকো মাৰি দিলে। তেওঁ গৰমত চট পঠাই আছে, তেওঁ কমপ্লেইনৰ ওপৰত কমপ্লেইন ঈশ্বৰৰ প্ৰতি। মোৰ শত্ৰুবিলাকক মোক বাক্য ক'ব দিছে, মই যাক ঘিণ কৰোঁ, পাৰ্চিয়া, ইছলাম, যোনে আমাক মাৰে কাটে, তাক মই বচাব লাগিব। এতিয়া ঈশ্বৰ কেনেকৈ মই এইটো শুনিম? মই নুশুনো, নকৰোঁ। এই ধৰণৰ তেওঁৰ কমপ্লেইন, ধেৰ কমপ্লেইন, নহয়নে? আৰু তাৰপিছত তেওঁ এৰা গছজোপাৰ কাৰণে তাৰ বেজাৰ কৰি আছে। এই এৰা গছজোপানো কিয় মৰিল? মই ছাট তাত গৰমত তাৰ পৰাই বাচি আছিলোঁ। তেতিয়া ঈশ্বৰে কি ক'লে? 120,000 সোঁ কি বাওঁ চিনি নোপোৱা মানুহ আছে তাত, পাপ পুণ্য চিনি নোপোৱা মানুহ আছে নিনবী নগৰত। অনেক মানুহ নহয়, 120,000 আত্মা। সেই আত্মাবিলাকৰ এঠাকো মই নৰকত যোৱাটো নিবিচাৰোঁ। মোৰ বুকুখন জ্বলি আছে, ঈশ্বৰে কৈছে। তুমি মোৰ বুকুখন কিয় চিনি নোপোৱা? মোৰ বুকুখন উধং কৰি কিয় তুমি আছা? ইমান আত্মা মই কেনেকৈ নৰকত পঠাম? এই আত্মাবিলাক মোৰ বুকুখনত আছে। তুমি মোৰ অন্তৰখন কিয় বুজি নোপোৱা? কিছুমানে কয় বুকুখন উদং কৰি ল'ৰাজন গুচি গ'ল, এটাই ল'ৰা আছিল, এটাই ছোৱালী আছিল। ঈশ্বৰৰ বুকুখন উদং কৰি আছে, নহয়নে? এতিয়া ইমান মানুহ নৰকত গৈ আছে, ঈশ্বৰৰ বুকুখন কোনে বুজি পাব? 20 লাখ মানুহ, 20 লাখ আত্মা, আপোনাৰ আশে পাশেতো 20জন 30জন মানুহ আছে। ঈশ্বৰৰ বুকুখন কোনে বুজিব এতিয়া? প্ৰিয়সকল, এতিয়া যীশুৱে আহিবৰ সময় হ'ল। তেওঁ আহি আছে অতি সোনকালে, বাইবেলে কৈছে। গতিকে আমি সৌবাতৰি বিলাই যীশুক
আদৰিব লাগে সোনকালে সেকেন্ড কামিং আকাশলৈ আমাক তুলি নিব যিশুৱে প্ৰভুৱে তেওঁ প্ৰতিজ্ঞা কৰিছে তোমালোকে গোটেই জগতৰ প্ৰচাৰ হাতত দিছে ঈশ্বৰে দায়িত্বটো মোৰ হাতত আছে এইটো তেওঁলোকৰ আত্মাৰ কাৰণে তাৰ জবাবদিহি মই হ'ব লাগিব তাৰ তেজৰ ৰক্তপাতৰ দায়ী মোৰ ওপৰত হ'ব গতিকে বাইবেল নপঢ়িলে নিশিকিলে নুশুনিলে আমি জাগতিক মানুহ হৈ যাওঁ এই জগতত মগ্ন হৈ যাওঁ নহয় আৰু নিজকে বহুত গৰ্ব কৰোঁ মই বহুত ভাল খ্ৰীষ্টিয়ান বুলি কিন্তু বাইবেলখন পঢ়ি চালে আপোনাৰ বুকুখন কঁপিব ঈশ্বৰৰ ওচৰত যেতিয়া আহিব যি কি নহওক ভাই ভনীসকল অলপ অলপকৈ এনেকৈ শিকি থাকোঁ অলপ অলপ অকণমান আজি অলপ শিকিলোঁ অহা দেওবাৰে আকৌ অলপ বেলেগ কথা এটা শিকিলোঁ আৰু আপুনি এনেকৈ শিকিলে আপোনাৰ জীৱনটো বদলি কৰিব ঈশ্বৰে পবিত্ৰ আত্মাই কৰিব আপোনাক ঈশ্বৰে জ্ঞান কৰিব বুদ্ধিয়ক কৰিব কেনেকৈ এই জীৱনটো শেষ কৰিব লাগে কণ্টেকীয়া জীৱন কম সময় কিন্তু কেনেকৈ ইয়াক ভাল কামত কটাব লাগে অসাৰ নকৰাকৈ অসাৰ মিনিংলেছ নকৰাকৈ গতিকে কেতিয়াবা মই ভাবোঁ মই যদি এতিয়াও যদি ঈশ্বৰ প্ৰচাৰক নকৰোঁ কিবা এটা কাৰণ মই যদি প্ৰচাৰকে নকৰোঁ কিবা এটা কাৰণ মই যদি বিজনেছমেন হওঁ ঈশ্বৰক কৰোঁ মই যদি প্ৰচাৰক পাষ্টৰ নোহোৱা হ'লে মই যদি বিজনেছমেন হোৱা হ'লে ঈশ্বৰক মনত মোৰ অন্তৰৰ জাগাৰ কথা আৰু মই প্ৰত্যেক সেমিনাৰত প্ৰচাৰকবিলাকক দান দিলোঁহেঁতেন মই তেনেকৈ ভাবোঁ আৰু কাৰণ প্ৰত্যেক সেমিনাৰত মই 500 টকাও যদি দিওঁ সেই আত্মা বচোৱাৰ কামত মই এটা অংশীদাৰী হওঁ মোৰ বিজন এইটো সপোন ইন কেছ যদি মই 10 বছৰ 20 বছৰ পিছত ৰিটায়াৰো হওঁ কথা এটা 20 বছৰৰ পিছত ৰিটায়াৰ হ'লেও মই কিবা এটা উপাৰ্জন কৰি সেমিনাৰত ছাপোৰ্ট কৰিবলৈ মোৰ এটা অন্তৰ একণ আছে দিল আছে বুকুকণ আছে সৌবাতৰি প্ৰচাৰকসকলক কিবা এটা চাহ পানী খৰচা সেই প্ৰচাৰৰ অন্তত বেলেগ টাইমত নিদিওঁ সেমিনাৰ সময়তে মই অন্তত দিব পাৰিলেহেঁতেন গতিকে আপোনালোকে নাভাবিব যে সৌবাতৰি প্ৰচাৰ কৰা কামটো অপচয় হয় লোকচান হয় সৌবাতৰি প্ৰচাৰ কৰা মানুহক সহায় কৰিলে মিছনাৰীক সহায় কৰিলে মিছনাৰীক ছাপোৰ্ট কৰিলে মিছনাৰীৰ কাৰণে প্ৰাৰ্থনা কৰিলে যিশুৱে আপোনাক হাও দিব যিশুৱে আপোনাক বেয়া পাব তেনেকৈ নাভাবিব নাপায় ঈশ্বৰে আমাৰ অন্তৰ্যামী ঈশ্বৰ চব জানে হয়নে নহয় প্ৰিয়সকল আজি কি নহওক ময়ে সৌবাতৰি প্ৰচাৰক বুলি কোৱা নাই আমাৰ অসমত বহুতটা মণ্ডলী আছে প্ৰচাৰ কৰি আছোঁ মই তেওঁলোকৰ কথাই এবাৰো কৈছোঁ মোৰ জুনিয়ৰবিলাকো কৈছোঁ মই ইচ্ছাই আছে তোমালোকক ছাপোৰ্ট দিবলৈ অৱশ্যে কেতিয়াবা ময়ো দিওঁ 500 200 300 400 ক'ৰবাত চেমিনাৰ হৈছে মোৰ কেতিয়াবা পকেটত আহিলে ময়ো দিওঁ প্ৰচাৰ কৰক চেমিনাৰ নতুন জেগাত গৈছে তাত পাষ্টৰ কি কৰিব এইটো নতুন জেগাত 1 টকাও কোনো দান দিয়া মানুহ নাই সব নতুন মানুহ নিজৰ মণ্ডলী য'ত আছে তাততো 2 টকা দান হ'লে য'ত নিজৰ জেগা আছে তাততো 2 টকাত ভাই ভনী দান দিয়েচোন অলপমান একতা হয় পইচা কেইটামান কিন্তু য'ত নতুন জেগা জয়ৰামপুৰ তাততো আমি নন মানুহৰ মাজত যাব লাগিব কেথলিকৰ মাজত যাব লাগিব তাতনো পইচা খুজিলে ক'ত হ'ব তাত প্ৰচাৰ হ'ব নেকি তাত 1 টকাও আমি নলওঁ কি কৰোঁ ফ্ৰী বিনামূল্যে পালা বিনামূল্যে দিয়া কিন্তু ফ্ৰী ক'ৰ পৰা আহিব গছৰ পাতটো খাব নোৱাৰিব ভাত মাংস ভাত চব্জি চাহ পানী দিনত কেইবাৰ প্লাষ্টিকৰ ডিস্ক প্লেট কিবা কিবি বহুত খৰচা আছে পানী আছে কাৰেণ্ট জেনেৰেটৰ ভাড়া ল'ব লাগিব ঢেৰ কথা আছে নহয়নে গতিকে সৌবাতৰি প্ৰচাৰ কৰোঁতে কষ্ট নকৰাকৈ আমি একো কৰিব নোৱাৰোঁ সেইকাৰণে যিশুৱে যে তেওঁৰ কিবা এগৰাকী মহিলাই যে যিশুৰ ভৰিৰ চৰণত যেতিয়া মগদলিনী মৰিয়মে তেওঁৰ জটামাংসীৰ মূল্যৱান তেলটো যিশুৰ ভৰিত ঢালি দিছিলে আৰু তেতিয়া শিষ্যবিলাকে এইটো কৈছিল ইমান লোকচান কিয় কৰিলে বুলি তেতিয়া যিশুৱে কৈছিল লোকচান নহয় একদম বেষ্টটো কৰিছে তাইৰ জীৱনৰ আটাইতকৈ মূল্যৱানখিনি তাই মোক দিলে গতিকে তাই যি কৰিলে তেখেতে এই ছোৱালীগৰাকী এই মহিলাগৰাকীয়ে অবিবাহিত ছোৱালী তেওঁৰ বিবাহৰ কাৰণে যিটো লক্ষ টকা কেইটামান জমা আছিল সেই গোটেইখিনি যিশুৰ চৰণত ঢালি দিলে যিশু ঘৰত তেওঁৰ ঘৰত আহোঁতে তেতিয়া যিশুৱে ক'লে এই কাৰ্য লোকচান নহয় এই পৃথিৱীত এই বাৰ্তা য'ত য'ত ঘোষণা কৰা হ'ব মগদলিনী মৰিয়মে যি কাৰ্য কৰিলে তাকো খোঁৱৰা হ'ব তাৰ কাৰ্যৰ লগত ঘোষণা হ'ব তাৰ মানে কি ত্যাগ নহয়